পৰা চলি অহা সৎভক্তিৰ এনে এক ধাৰাবাহিকতা ঋষি মুনি ত্ৰিদেৱেও যাৰ সম্ভেদ নাপালে ভক্তিটো সকলোৱেই কৰে আৰু সকলো সময়তে এইটোৱেই ভাবে যে থাকিবলৈ এটা ভাল ঘৰ হওক ফুৰিবৰ কাৰণে ডাঙৰ ডাঙৰ পাৰ্ক থাকক খাবৰ বাবে সোৱাদযুক্ত খাদ্য থাকক আমাৰ কেতিয়াও বেমাৰ নহওক কেতিয়াও যেন দুখত নাথাকো আৰু কেতিয়াও যাতে নমৰো সকলো সময়তে যেন ফূৰ্তিত থাকো কিন্তু কি সম্ভৱ আমি সকলোৱে ইমান ভক্তি কৰো ব্ৰত ৰাখো শ্ৰাদ্ধ পাতো যাত্ৰা কৰো মন্দিৰলৈ গৈ মূৰ্তি পূজা কৰো भानुकोटि भास्वरं भवाब्धितारकं परं नीलकण्ठमिप्सितार्थदायकं त्रिलोचनं कालकालमम्बुजाशमक्षशूलमक्षरं चर्चলৈ গৈ প্ৰেয়াৰ কৰো মছজিদলৈ গৈ নামাজ আদা কৰো আল্লাহু আকবার কবীরা আৰু গুৰুদ্বাৰালৈ গৈ শিৰ দোৱাও তথাপিও দুখত কিয় আছো কিন্তু আপোনালোকে জানেনে হেয়া কি ভক্তি যি ভক্তিয়ে মীৰাক বিহৰ পৰা বচাইছিলে ধ্ৰুৱ আৰু প্ৰহ্লাদৰ ৰক্ষা কৰিছিলে অন্ধক দৃষ্টি আৰু কলাক শ্ৰৱণ শক্তি দিছিলে গৰীক প্ৰাণ দিলে দুখীসকলক সুখী জীৱন দিলে মৃতজনক জীৱন দান দিলে আৰু দুৰাৰোগ্য বেমাৰ দূৰ কৰিলে পৰিস্থিতি ভয়ানক পৰিস্থিতি তাৰমানে অকল এটা পৰিস্থিতিয়ে নহয় একদম মানে এইটো সুইচাইড টেন্ডেন্সিৰ নিচিনা পৰ্যায়ত মই আছিলোঁ মোৰ হাজবেণ্ডৰ বহুত ডাঙৰ হাৰ্ট এটেক হৈছিল তেওঁ একেবাৰে মৃত্যু মুখৰ পৰা ঘূৰি আহিছে বুলি ক'ব লাগিব আগত যিটো ভয় আছিলে মই আগতে ঘৰৰ পৰা ওলাব নোৱাৰিছিলোঁ যে মই ক'ৰবাত কি যদি মৰি যাম নেকি বা খুব দুৰ্বল হৈ যাওঁ কিন্তু এতিয়া পৰমাত্মাৰ দীক্ষা লোৱাৰ পাছত প্ৰকৃত ভগৱান পোৱাৰ পাছত এতিয়া এনেকুৱা এটা মানে শৰীৰৰ বল পাইছোঁ যে বিন্দাছ ঘূৰি ফুৰিছোঁ কিন্তু কোনো ধৰণৰ অসুবিধা হোৱা নাই আজিলৈকে ঔষধ নোখোৱাকৈ সন্ত ৰামপালজী মহাৰাজৰ চৰণ অহাৰ পিছত মই একদম মেডিচিন খাব বন্ধ কৰিলোঁ মেডিচিন নোখোৱাকৈ অকল দীক্ষা লোৱাতে মই সুস্থ হ'লোঁ মই আগতে নিচা কৰিছিলোঁ মই আৰ্মিত থাকোঁতে বহুত নিচা কৰিছিলোঁ আমি আৰ্মি পাৰ্চনটো নিচা কৰে চবে কিন্তু ময়ো নিচা কৰিছিলোঁ কিন্তু যেতিয়া তত্ত্বদৰ্শী সন্ত ৰামপাল চৰণ আহিলোঁ তাৰপিছত এই নিচাবিলাক নিজে নিজে ঠিক হৈ গ'ল সন্ত ৰামপালজী মহাৰাজৰ ওচৰত অহাৰ দিনাখনৰ পৰাই মই লাভ পাইছিলোঁ মন্ত্ৰ দিছিল সেই মন্ত্ৰ 2-3 বাৰ টান দিয়াৰ লগে লগে সাতকে আপোনাৰ কাল নোহোৱা হৈ গ'ল এতিয়া মই ভাবিছিলোঁ যে গুৰু মহাজনে সত্য কথা কৈছে এই পৃথিৱীত তেওঁ বাহিৰে আৰু কোনো নাই গতিকে আমি মানুহ হয় আমি শুদ্ধ জীৱ হয় আমি তেওঁৰ চৰণলৈ গৈ আমি আত্মা কল্যাণ কৰিব লাগে পূজ্য ৰামপালজী গুৰুদেৱৰ চৰণত অহাৰ পিছত লাভ বুলি ক'বলৈ গ'লে মোৰতো চাগে এসপ্তাহটো কৈ শেষ কৰিব নোৱাৰিম ইমানেই লাভ পাইছোঁ মই এতিয়া গম পাইছোঁ বাস্তৱত সেইটো সঁচা কথাই কৈছিলে যিকেইজনে কৈছিলে কাৰণ মোৰ লগত সেইটো 100% মই প্ৰমাণ পাইছোঁ মানৱ জীৱনৰ যে মুখ্য উদ্দেশ্য পৰমাত্মা প্ৰাপ্তি সেই কথাটো আমি সদগুৰু ৰামপালজী মহাৰাজৰ পৰাই গম পাইছোঁ ভক্তি সকলোৱেই কৰে কিন্তু উপৰোক্ত লাভ কেৱল সৎভক্তিৰ পৰাই প্ৰাপ্ত হয় আজিও সৎভক্তি কৰি থকা হাজাৰ হাজাৰ লাখ লাখ মানুহৰ শাস্ত্ৰ অনুকূল ভক্তিৰ লাভ প্ৰাপ্ত হৈ আছে আহক জানো এনেকুৱাই লাখ লাখ শ্ৰদ্ধালুৰ মাজৰ এজন সৎভক্তি কৰা এই শ্ৰদ্ধালুজনৰ অনুভৱ নমস্কাৰ আচ্ছাহে কি নাম আপোনাৰ দিনামণি দাস আপুনি ক'ৰ পৰা আহিছে গোলাঘাট ডিষ্ট্ৰিক্ট দেৰগাঁৱৰ পৰা আহিছোঁ আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ সৈতে কেতিয়া জড়িত হৈছিল 29/5/2022
আৰু তেখেতৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি কেনেধৰণৰ ভক্তি সাধনা কৰিছিল? মই সংসাৰ দেশপন্থাৰ সৎপালৰ নাম দীক্ষা লোৱা আছিলে। আৰু তেখেতৰ চৰণত আপুনি কিমান বছৰ ধৰি ভক্তি সাধনা কৰি আছিল? কমচে কম 30 বছৰ। আৰু সেই সাধনা কৰি আপুনি কিবা লাভ পাইছিল নে? একো লাভ নাপালোঁ, বৰঞ্চ মোৰ লোকচানহে হ'ল। পিছত আপুনি সন্ত ৰামপাল গুৰুমাজৰ শৰণলৈ কেনেকৈ আহিল? এজন গুৰুদেৱৰ এজন ভক্ত আছিল, তেখেতে ক'লে যে আপুনি মোবাইলত চাৰ্চ কৰিব আৰু আপোনালোকৰ ঘৰত বহুত অসুখ অশান্তিৰ পৰা ধৰি সমস্তখিনি হৈ আছে, গতিকে সন্ত ৰামপালদেৱ মহাৰাজ বুলি গুগলত চাৰ্চ কৰিব, পৰমাত্মা চৰণৰ আপুনি গোটেইখিনি তাতে ডিটেইলছ পাব আৰু তাৰ পৰা আপুনি জানিব পাৰিব, পৰমাত্মাৰ গোটেইখিনি লাভ পাব পাৰিব নাম দীক্ষা ল'লে। আপুনি সন্ত ৰামপাল গুৰুমাজৰ মানে ছ'চিয়েল মিডিয়া প্লেটফৰ্মত তেখেতৰ প্ৰবচন শুনিছিলে? হয়। আৰু সেই প্ৰবচনত আপুনি এনেকুৱা কি মানে প্ৰমাণ পালে বা এনেকুৱা কি জ্ঞান প্ৰাপ্ত কৰিলে যাৰ দ্বাৰা আপুনি আপ্লুত হৈ তেখেতৰ শৰণ গ্ৰহণ কৰিব লগা হ'ল? তাত মই প্ৰবচনত গম পালোঁ যে প্ৰত্যেকজন মানুহে কৈছে যে ডাঙৰ ডাঙৰ বহুত কেঞ্চাৰ বা বহুত ডাঙৰ ডাঙৰ অসুবিধাত বহুত ডাঙৰ ডাঙৰ বিপদৰ পৰা তাত মুক্ত হ'ব পাৰিছে। গতিকে মই ভাবিলোঁ যে যদি সৎ ভক্তি কৰা এজন ভগৱান নহয় বা গুৰু নহয়, তেতিয়াহ'লে তাত আমি আচলতে ভক্তিখিনি আমাৰ পূৰ্ণ হোৱা নাই, গতিকে তাত আমি একো মুক্তি নহয়। ভক্তি মুক্তি হ'বলৈ হ'লে সৎগুৰু এজন লাগিব। গতিকে সৎগুৰু আমি যেতিয়া মোবাইলত চাৰ্চ কৰি চালোঁ, তেতিয়া গুৰুদেৱৰ গোটেই বাণীখিনিত শুনি আৰু লাষ্টত যেতিয়া ভকতসকলৰ যিটো বাক্য হয় সেইখিনি শুনিলোঁ, তাত গম পালোঁ যে ইয়াত বহুত লাভ হয় আৰু বহুত ডাঙৰ ডাঙৰ বেমাৰো যথেষ্টখিনি ভাল হৈছে। গতিকে সেইটো কাৰণে মই গুৰুজীৰ চৰণত নাম দীক্ষা ল'বলৈ সন্মতি হ'লোঁ। আমাৰ অসমতো বিভিন্ন আধ্যাত্মিক শ্ৰদ্ধালু আছে বা আধ্যাত্মিক গুৰু আছে, সেইসকলৰ শৰণলৈ আপুনি যাব পাৰিলে হয়। আপুনি দিল্লী প্ৰান্তৰ আৰু হাৰিয়ানা প্ৰান্তৰ নিবাসী সন্ত ৰামপাল গুৰুমাজৰ শৰণলৈ কিয় যাব লগা হ'ল? তাত বহুতো যেতিয়া আমি যিখিনি আগৰ যেতিয়া সৎপালৰ যিটো পন্থত আছিলোঁ, তাত যেতিয়া সেইখিনি মই একো মানে লাভ নাপালোঁ বা সেইখিনি নিয়মাৱলী নাই, যিটো পৰমাত্মা আমাৰ গুৰুদেৱৰ যিটো নিয়মাৱলী আছে, যিখিনি আমাৰ নিয়ম আছে, যিখিনি নিয়ম নীতিৰ মাজেৰে চলিব লাগে, সেইখিনি তাত নাই। গতিকে এইখিনি যেতিয়া মই ইয়ালৈ আহি গম পালোঁ, সেইটো কাৰণে মই পৰমাত্মা চৰণৰ নাম দীক্ষা ল'বলৈ আহিলোঁ আৰু পৰমাত্মা চৰণৰ নাম দীক্ষা ল'লোহি। বৰ্তমান আপুনি যি সাধনা কৰি আছে, সন্ত ৰামপাল গুৰুমাজে আপোনালোকক যি ভক্তি বিধি মন্ত্ৰ প্ৰদান কৰিছে, ইয়াৰ দ্বাৰা আপুনি কেনেধৰণৰ লাভ পাইছে? এতিয়া যথেষ্টখিনি লাভ পাইছোঁ পৰমাত্মা চৰণলৈ আহি। মোৰ এটা দুখৰ কথা ক'ব লাগিব। গতিকে ইয়াৰ আগত যেতিয়া আমি সংসাৰ দেশপন্থাত আছিলোঁ, তেতিয়া মোৰ ল'ৰাটো তাত নাম দীক্ষা ল'বলৈ আহিছিলে, ল'ম বুলি কৈছিলে, কিন্তু কি গুৰুজন চাগে সত্য ভক্তি নহয়, ভকত গুৰু নহয়। গতিকে মোৰ ল'ৰাটো ৰাস্তাতে এক্সিডেণ্ট হোৱাৰ কাৰণে সেইটো এটা মই লাভ নাপালোঁ। গতিকে মই সৎ ভগৱান নহয় বুলি ভাবি গুৰুজনৰ চৰণত নাম দীক্ষা ল'বলৈ আহি মই গোটেইখিনি পাহৰি পেলালোঁ। গতিকে সেইখিনি সুখ অনুভৱ কৰোঁ। পাৰিবাৰিকো কিছুমান সমস্যা আছিল, সেইখিনি সমস্যাও সিদ্ধি হোৱাৰ কাৰণে পৰমাত্মা চৰণলৈ মই আহিছোঁ। গতিকে পৰমাত্মা চৰণৰ যথেষ্টখিনি লাভো হৈছে। মোৰ ছমহীয়া এটা কাহ হৈ আছিলে, তাতো বহুত দৰৱ পাতি কৰিলোঁ, তাতো একো মই লাভ নাপালোঁ। গতিকে সেই দৰৱ পাতিও কাম নিদিলে। গতিকে পৰমাত্মা চৰণলৈ আহি যেতিয়া নাম দীক্ষা ল'লোঁ, তেতিয়া মোৰ সেই কাহটো নিমিষতে মোৰ ভাল হৈ গ'ল। গতিকে মই এইটো লাভ পালোঁ আৰু লগতে পাৰিবাৰিক কিছুমান সমস্যা আছিল, সেইখিনি সমস্যা মোৰ সমাধান হোৱাৰ কাৰণে আৰু আমাৰ ল'ৰাটো যোনটো এতিয়া সৰুটো ল'ৰা আছিলে, সেইটো ল'ৰাৰ বহুত ডাঙৰ ডাঙৰ মানে হাতত বহুত ডাঙৰ ডাঙৰ এটা মানে বসন্ত বুলি কয় অসমীয়াত। গতিকে সেইটো এটা ভাইৰাছ হৈছিলে। তো পৰমাত্মা চৰণত আহি পেলাই যেতিয়া নাম দীক্ষালোঁ, বহুত দৰৱ পাতি কৰিলোঁ, ভাল নহ'ল। কিন্তু যেতিয়া গুৰুজীৰ চৰণলৈ আহিলোঁ, তেতিয়া আগদিনাখন গুৰুজীৰ চৰণত নাম দীক্ষা লৈছে, পিছদিনাখন ল'ৰা ভাল হৈ গৈছে। গতিকে সেইখিনি মই যথেষ্টখিনি পৰমাত্মা চৰণত লাভ পাইছোঁ। গতিকে পূৰ্ণ পৰমাত্মা এষাৰ হয় বুলি মোৰ যথেষ্টখিনি বিশ্বাস হৈছে। আপুনি যিহেতু এজন সন্তৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে আপুনি বিভিন্ন প্ৰকাৰে লাভ পাইছে, আৰু এইটো কেনেকৈ সম্ভৱ? আচলতে সন্ত ৰামপাল গুৰুমাজে আপোনালোকক কি ভক্তি বিধি মন্ত্ৰ প্ৰদান কৰে যাৰ দ্বাৰা আপুনি ইমান উপকৃত হ'ব পাৰিছে? শাস্ত্ৰ অনুকূল বিধি বুলি কয়। শাস্ত্ৰৰ নিয়ম মতে, শাস্ত্ৰ অনুকূল বিধি মতে যেতিয়া আমি জ্বলা নহয়, তেতিয়া আমি কোনো লাভ নাপাওঁ। গতিকে পূৰ্ণ পৰমাত্মা এখেত হয়, এখেতে কোৱা যিখিনি বাণী সেইখিনি হৈছে শাস্ত্ৰ অনুকূল। গতিকে পৰমাত্মা চৰণত সেইটো কাৰণে আমি লাভ পাইছোঁ যে আমি শাস্ত্ৰ বিধি অনুকূলৰ নিয়মৰ মতে কামখিনি কৰি গৈছোঁ, সৎ ভক্তি কৰিছোঁ।
আৰু অন্য কিবা পাৰিবাৰিক আপুনি লাভ পাইছেনে? পাৰিবাৰিক লাভ পাইছোঁ। যেতিয়া আগতে আমি গোটেই দিনটো আমাৰ ভগতজী আমাৰ চব্জি বিজনেছ কৰে, গতিকে আগতে গোটেই দিনটো বহি থাকিলেও তেখেতৰ বজাৰত বা যথেষ্টখিনি আমি উপকৃত নাপাওঁ। কিন্তু পৰমাত্মা চৰণলৈ আহি যেতিয়া আমি সেইটো লাভ পাইছোঁ, এঘণ্টা বজাৰ খুলিলে আমি যথেষ্টখিনি লাভ পাইছোঁ। গতিকে মই ইয়াৰ পৰা বহুত উপকৃত হৈছোঁ যে জানিছোঁ পৰমাত্মা পূৰ্ণ পৰমাত্মা হয়, এখেতৰ চৰণত আমি যথেষ্টখিনি লাভ পাইছোঁ। আৰু যিহেতু আমাৰ ভাৰতবৰ্ষত লাখৰ তুলনাত আধ্যাত্মিক গুৰু আছে, তেনে ক্ষেত্ৰত আপোনালোকৰ সন্ত ৰামপাল গুৰু মহাৰাজৰ যি ভক্তি বিধি মন্ত্ৰ আৰু অন্য ধৰ্মগুৰুসকলৰ বিধি মন্ত্ৰৰ সম্পৰ্কে অলপ কওকচোন। আচলতে কি আপুনি পাৰ্থক্য বিচাৰি পাইছে? শাস্ত্ৰ বিধি অনুসৰি যিটো কৈছে যে শাস্ত্ৰত যিটো কৈছে যে বিনা গুৰু চৰণত মুকুতি ভকতি কেতিয়াও নহয়। গতিকে গুৰুজনৰ যেতিয়া সৎগুৰু নহয় তেতিয়াহ'লে ভকতি মুকুতি কেতিয়াও নহয় বুলি কৈছে। গতিকে সেইটো কাৰণে আমি পৰমাত্মাৰ চৰণত আহি আমি ভকতি সৎ পাইছোঁ আৰু তেখেতৰ যিটো শাস্ত্ৰ বিধি অনুসৰি কাম কৰিছে, গতিকে কোনো এজন গুৰুৱে সেইখিনি কৰিব পৰা নাই বুলি আমি ভাবোঁ। আপোনালোকৰ গুৰু সন্ত ৰামপাল গুৰু মহাৰাজে কেৱল হিন্দু শাস্ত্ৰৰ আধাৰতে ভক্তি বিধি প্ৰদান কৰে নে অন্য ধৰ্ম গ্ৰন্থৰ শাস্ত্ৰৰ যিবিলাক প্ৰমাণ আছে সেই প্ৰমাণৰ সৈতে আপোনালোকক ভক্তি বিধি দিয়ে? আমাক অন্য শাস্ত্ৰ বিধি বুলি নহয়, আমাৰ যি 4 বেদ আছে, ঋগ্বেদ, সামবেদ, যজুৰ্বেদ, অথৰ্ববেদ, গোটেইখিনি বেদক লুটিয়াই প্ৰমাণ সহকাৰে দেখুৱাই পৰমাত্মাই সেইখিনি আমাৰ নিয়মমতে জ্ঞান প্ৰদান কৰে। আপোনাৰ পৰা আৰু এটা কথা জানিব বিচাৰিছোঁ, যিহেতু আপোনালোকৰ গুৰু সন্ত ৰামপাল গুৰু মহাৰাজ বৰ্তমান সময়ত হিছাৰ কাৰাগাৰত বন্দী হৈ আছে, তেনে ক্ষেত্ৰত শ্ৰদ্ধালুসকলে তেখেতৰ পৰা নাম দীক্ষা লৈ ভক্তি কৰাৰ পিছতে বিভিন্ন প্ৰকাৰে লাভ পায়, এইটো কেনেকৈ সম্ভৱ? তেখেতে প্ৰত্যেকটো শাস্ত্ৰ বিধি অনুসৰি যেতিয়া আমাক গোটেইখিনি জনাইছে, গতিকে শাস্ত্ৰ বিধি অনুসৰি চলি থকাৰ কাৰণে তেখেতে প্ৰত্যেকজন ইয়াতে ব্যাপ্ত হৈ পেলাই তেখেতে গোটেইখিনি আমাক কাম সিদ্ধি কৰাই আছে। বৰ্তমান সন্ত ৰামপাল গুৰু মহাৰাজে আপোনালোকক যি ভক্তিবিধি প্ৰদান কৰিলে, এই ভক্তিবিধিৰ দ্বাৰা যি সাধনা কৰি আছে, তাৰ দ্বাৰা আপোনালোকৰ পৰিয়ালৰ সকলোৱে সুখীনে? সুখী, আমি যথেষ্টখিনি সুখী হৈছোঁ। পাৰিবাৰিক ক্ষেত্ৰতো সুখী হৈছোঁ বা যিখিনি আৰ্থিক সমস্যা আছিলে সেইখিনিৰ পৰাও আমি সুখী হৈছোঁ। শেষত আৰু এষাৰ কথা আপোনাৰ পৰা জানিব বিচাৰিম, আপোনালোকৰ গুৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ মুখ্য উদ্দেশ্য কি আচলতে? জগতক সত্য ভক্তি দি জীৱৰ মুক্তি কৰা আৰু আমাৰ যিটো কুনীতি আছে সেইখিনি দূৰ কৰা, লগতে যৌতুকমুক্ত ভাৰত গঢ়া আৰু এই যে জগতত যিখিনি আমাৰ দুৰ্নীতি চলি আছে, দুৰ্নীতি দূৰ কৰা আৰু লগতে আমাৰ যিখিনি ভাই ভণ্টীৰ মাজত যিখিনি ভাতৃত্ববোধ সেইখিনি প্ৰতিষ্ঠা কৰা, সেইটোৱে আমাৰ গুৰুদেৱৰ মূল লক্ষ্য আৰু উদ্দেশ্য। আজি আপোনাক যিসকল দৰ্শকে টিভি স্ক্ৰীণত প্ৰত্যক্ষ কৰি আছে, চাই আছে, এনেকুৱা বহুত লোক আছে যিসকলে নেকি বিভিন্ন মাৰাত্মক ৰোগত আক্ৰান্ত হৈ মৃত্যুৰ সৈতে যুঁজি আছে, সেইসকল লোকে আপোনাৰ দৰে উপকৃত হ'বলৈ আপুনি তেওঁলোকক কি বাৰ্তা দিব বিচাৰে? মই যেনেকৈ আগত সৎপালদেৱৰ যেতিয়া মই সেইটো নাম লৈছিলোঁ, তেতিয়া তাত মই একো লাভ নাপালোঁ। লাভ নোপোৱাৰ কাৰণে মই সন্ত ৰামপালদেৱ মহাৰাজৰ চৰণলৈ আহিলোঁ। সন্ত ৰামপালদেৱ মহাৰাজৰ চৰণত আহি মই ইমানেই লাভ পালোঁ, মই এতিয়া আপোনালোকক সেইটো প্ৰকাশ কৰিব নোৱাৰিম। গতিকে মোৰ এটা বিশেষ মোৰ অনুৰোধ আছিলে যে মই যেতিয়া গুৰু সৎপালদেৱৰ চৰণত যেতিয়া নাম দীক্ষা লৈ আছিলোঁ, তেতিয়া মোৰ দুটাই ল'ৰা ডাঙৰটো ল'ৰা মোৰ যেতিয়া এক্সিডেণ্টত ডেথ হ'ল, তেতিয়া মই বহুত হতাশ হৈ পৰিলোঁ। তেতিয়া মই জানিলোঁ যে এজন আচলতে সৎগুৰু নহয়, গতিকে মই একো লাভ নাপালোঁ তেখেতৰ চৰণত থাকি। গতিকে মই যেতিয়া পৰমাত্মা ৰামপালদেৱ মহাৰাজৰ চৰণলৈ আহিলোঁ, চৰণত আহি মই যিখিনি লাভ পালোঁ সেইখিনি মই আপোনালোকৰ আগত অৱগত কৰিব বিচাৰোঁ। সৰুটো ল'ৰা যেতিয়া মোৰ এটা ভাইৰাছ হৈছিলে হাতত ডাঙৰ, গতিকে সেইটো পৰমাত্মা চৰণলৈ আহিবৰ দিনাখনেই নাম দীক্ষা লোৱাৰ দিনাখনেই পিছদিনাখনৰ পৰা সেইটো ভাল হৈ গ'ল। বহুত ডক্টৰৰ ওচৰলৈ নিয়ালোঁ, বহুত বেজী বটিয়াও দিয়া হ'ল, বহুতখিনি ট্ৰিটমেণ্ট কৰা হ'ল, কিন্তু তাত মই একো লাভ নাপালোঁ। গতিকে মই সন্ত ৰামপালদেৱ মহাৰাজৰ চৰণলৈ আহি মই যথেষ্টখিনি উপকৃত হৈছোঁ। আৰ্থিক সমস্যাৰ পৰাও মই উপকৃত হৈছোঁ, মানসিক যিখিনি সমস্যা আছিলে সেইখিনিৰ পৰাও মই মুক্ত হৈছোঁ। আৰু মই জগতৰ ভাই ভনীসকলক এইটোৱে ক'ব বিচাৰোঁ, আপোনালোকে যাতে সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ আহক,
চৰণলৈ আহক আৰু চৰণত আহি আপোনালোকে এই নাম দীক্ষা লওক আৰু আপোনালোকেও এইখিনি মই যেতিয়া এইখিনি লাভ পাব পাৰিছোঁ আপোনালোকেও যথেষ্টখিনি লাভ পাব পাৰিব বুলি মই পৰমাত্মা ৰামপালদেৱ মহাৰাজৰ চৰণত মোৰ এইটো বিশ্বাস আছে। আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে বিভিন্ন প্ৰকাৰে লাভ পাইছে। যদিহে কোনো লোকে তেখেতৰ পৰা বিনামূলীয়াকৈ সহজভাৱে নাম দীক্ষা ল'ব খোজে কেনেকৈ ল'ব পাৰিব? বৰ্তমান যুগত সকলোৰে ঘৰে ঘৰে মোবাইল আছে আৰু ছ'চিয়েল মিডিয়াৰ যুগ। আজিকালি প্ৰত্যেকৰে ঘৰে ঘৰে মোবাইল আছে, প্ৰত্যেকৰে হাতে হাতে। গতিকে প্ৰত্যেকে ছ'চিয়েল মিডিয়াত আপোনালোকে চাৰ্চ কৰিব সন্ত ৰামপালদেৱ মহাৰাজী বুলি আৰু তাতে আমি প্ৰত্যেকটো বস্তুৱে আপোনালোকৰ তাত নাম্বাৰ থাকিব। নাম্বাৰত আপোনালোকে কণ্টেক্ট কৰিলে ওচৰৰ নামদান চেণ্টাৰত গৈ আপোনালোকে নাম দীক্ষা ল'ব পাৰিব। ধন্যবাদ থাকিল। এতিয়া জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ সৎসংগৰ মাধ্যমেৰে সেই অদ্বিতীয় আধ্যাত্মিক জ্ঞানৰ বিষয়ে জানি লওঁ, যাৰ মাধ্যমেৰে আপোনালোকেও প্ৰাপ্ত কৰিব পাৰিব এনেকুৱা আধ্যাত্মিক, মানসিক আৰু ভৌতিক সুখ যি এতিয়ালৈকে কেৱল আপোনালোকে মীৰাবাই, ধ্ৰুৱ, প্ৰহ্লাদ আদি কেইজনমান ভক্তৰ জীৱন কথাতহে শুনিছে। এতিয়া শুনক তত্ত্বদৰ্শী সন্তৰ সৈতে শাস্ত্ৰ অনুকূল ভক্তি সৎসংগ, এনেকুৱা অদ্বিতীয় আধ্যাত্মিক জ্ঞান যাৰ প্ৰমাণ আছে সকলো ধৰ্মৰ সকলো পবিত্ৰ শাস্ত্ৰত। ঋগ্বেদ মণ্ডল নম্বৰ 9 সূক্ত 96 মন্ত্ৰ 17 কোৱা হৈছে যে কবিৰ বাণীৰ দ্বাৰা নিজ বাণীৰ দ্বাৰা কবিৰ পৰমেশ্বৰ নিজ মহিমাৰ বাণী কয় কবিতাৰ মাধ্যমেৰে আৰু সন্ত সোম সন্ত ৰূপত প্ৰকট হৈ কবিৰ পৰমাত্মা সেয়া অমৰ পৰমাত্মা হয়। কবিৰ নাম হয় তেওঁ অমৰ পৰমাত্মা হয়। আৰু এই সন্ত ৰূপত প্ৰকট অথবা ঋষি ৰূপত প্ৰকট, সেই ঋষি ৰূপত সেই সন্তৰ দ্বাৰা ঋষিৰ দ্বাৰা বনোৱা সহস্ৰ গীত সহস্ৰ অৰ্থাৎ হাজাৰ বাণী সেই ঋষি মানা তেওঁৰ অনুগামীসকলৰ বাবে বহুত আনন্দদায়ক হয়। সেই পৰমাত্মা তৃতীয় ধামত থাকে, ইমানেই কথা মাত্ৰ। আৰু যি কাৰণত সেই কবিৰ পদবী প্ৰাপ্ত কৰে তেওঁলোকে এয়া অনুবাদ কৰিছে 18 নম্বৰ শ্লোকৰ। এয়া তৃতীয়, এয়া আমি পঢ়িলোঁ তৃতীয় ধামত বিৰাজমান হয়। জ্ঞান যোগী নহয়, এয়া বিৰাজমান হয়, তেওঁ পৰমাত্মা হয়। ইয়াত চাওক ঋষি মানা অৰ্থাৎ সৰ্বজ্ঞানৰ সাধন ৰূপ মনৰ ঋষি মানা ঋষিৰ দৰে স্বভাৱৰ সেই পৰমাত্মা এয়া সহস্ৰ গীত অনন্ত প্ৰকাৰৰ স্তৱনীয় হয়। সহস্ৰ গীত মানে হাজাৰ প্ৰকাৰৰ বাণী কয় সেই পৰমাত্মাই। আৰু সহস্ৰ মানে সহস্ৰ অৰ্থাৎ বহুত সুখদায়ী হয় তেওঁৰ অনুগামীসকলৰ বাবে, অৰ্থাৎ তেওঁলোকৰ এই বাণী বহুত ভাল লাগে। আকৌ 19ত কি কোৱা হৈছে? ঋগ্বেদ মণ্ডল নম্বৰ 9 সূক্ত 96 মন্ত্ৰ 19ত তেওঁ স্বয়ং কয় যে তৃতীয়ম ধাম এক চৌথা, তুৰিয়ম মানে চতুৰ্থ, এয়াতো তৃতীয়ম, এয়া তৃতীয় হয়। তৃতীয়ম এয়া তুৰিয়ম মানে চতুৰ্থ হয়। সংস্কৃতত তুৰিয়ম মানে চতুৰ্থ আৰু ধাম মানে ধাম। সেই পৰমাত্মা তুৰিয়ম ধাম মহিষু বিভক্তি। ইয়াত তেওঁ স্বয়ং আহি কয় যে চতুৰ্থ ধাম সেয়া হ'ল অকহ লোক, যাক আমি কওঁ প্ৰথম লোক আমাৰ সন্ত ভাষাত সতলোক, দ্বিতীয় অলখ লোক, আকৌ তৃতীয় অগম লোক, আকৌ চতুৰ্থ এই তুৰিয়ম ধাম অকহ লোক, যাৰ পৰা পৰমাত্মাই সকলোৰে ৰচনা কৰিছিলে, তলৰ লোকো বনাইছিলে। বিভক্তি মানে বৰ্ণনা কৰা। তেওঁলোকে লিখিছে তুৰিয়ম মানে চতুৰ্থ, ধাম মানে পৰম পদ, পৰমাত্মা হয়। সেই মহাপুৰুষ উক্ত তুৰীয় পৰমাত্মাৰ তুৰীয় মানে চতুৰ্থ, তুৰিয়ম মানে চতুৰ্থ, চতুৰ্থ পৰমাত্মাৰ বৰ্ণনা কৰে কোন মহাপুৰুষে? তেওঁ স্বয়ং পৰমাত্মা আহে। সেই পৰমেশ্বৰেই নিজৰ সেই সন্ত ৰূপত মহাত্মা ৰূপত প্ৰকট হৈ নিজৰ মহিমা নিজেই কয়। এতিয়া চাওক বিশ্বত আচৰিত কৰি দিলে, সাকাৰ ভগৱান সিদ্ধ কৰি দিলে। সেই পৰমাত্মা যি প্ৰকাৰে এক সংঘক তেওঁৰ সেনাপতি প্ৰাপ্ত হয়, অৰ্থাৎ বহুত ডাঙৰ শ্ৰদ্ধালুসকলৰ এওঁ মুখিয়াল হয়, এই প্ৰকাৰে ব্ৰহ্মাণ্ডৰূপী কোষক প্ৰাপ্ত হয়। এয়া উচ্চস্বৰত গুৰুজী উচ্চস্বৰেৰে বাণী কয়। এই ব্ৰহ্মাণ্ডৰূপী বিস্তৃত প্ৰকৃতি খণ্ডত ভালদৰেই প্ৰবিষ্ট হয়। যেনেকৈ এই মৰিয়হ মনুষ্য, এয়া চাওক যেনেকৈ মনুষ্য শুভ্ৰ শৰীৰ ধাৰণ কৰি অত্যন্ত
গতিশীল পদাৰ্থৰ সমান প্ৰাপ্তিৰ বাবে গতিশীল হয়। এতিয়া দেখিলে নহয় সেই পৰমাত্মা যেনেকৈ মনুষ্যৰ দৰে হয় আৰু যেনেকৈ মনুষ্য শুভ্ৰ শৰীৰ সুন্দৰ শৰীৰ ধাৰণ কৰে, অৰ্থাৎ যেনেকৈ কাপোৰ পিন্ধি ল'লে মনুষ্যই, এনেকুৱাই পৰমাত্মা মনুষ্যৰ দৰে সুন্দৰ শৰীৰ শুভ্ৰময় সুন্দৰ শৰীৰ ধাৰণ কৰে আৰু প্ৰকট হৈ ইয়ালৈ আহে। এতিয়া পুণ্যাত্মাসকল, যেতিয়া সেই পৰমাত্মা ইয়ালৈ আহে তেওঁ কি কৰে? তেওঁ কবিৰ দৰে আচৰণ কৰে। ইয়াত এয়া ঋগ্বেদ মণ্ডল নম্বৰ 9 সূক্ত 94 মন্ত্ৰ 1 পঢ়ি আছো যে সেই পৰমাত্মাই কবিৰ দৰে আচৰণ কৰে, কিন্তু তেওঁ পৰমাত্মা হয়। গতিকে কবিৰ ইজ গড, সেইজন কবিৰ পৰমাত্মা হয় যিজনে এই লীলাসমূহ কৰিছে। এতিয়া পৰমেশ্বৰে কৈছিলে वेद मेरा भेद है, मैं मिलूं वेदन से नहीं, और जौन वेद से मैं मिलूं उसको वेद जानते नहीं। চাৰিও বেদে মোৰ মহিমাৰেই গুণগান কৰি আছে আৰু এই বেদত বৰ্ণিত বিধিৰে মোৰ প্ৰাপ্তি হ'ব নোৱাৰে। আৰু যিখন বেদেৰে অৰ্থাৎ সেই সূক্ষ্ম বেদৰে যি সেই পৰমাত্মাই স্বয়ং আহি নিজ বাণীৰে কৈছে, সেই বেদৰে মোক পাবা। वो वेद जानते नाही। এতিয়া পুণ্যাত্মাসকল, সংক্ষিপ্তত সৃষ্টি ৰচনা শুনাই আছো এই দাসে, যি পৰমেশ্বৰেই আহি কৈছে। এতিয়া আপোনালোকে শুনিছিলে যে कि धर्मदास ये जग बोराना और कोई ना जाने पद निर्वाणा, यही कारण मैं कथा पसारा, सबसे कहिए एक राम न्यारा, और यही ज्ञान जग जीव सुनाओ, सब जीवों का भ्रम नसाओ, भ्रम गए जग वेद पुराना, और आदि राम का किसी ने भेद नहीं जाना। अब मैं तुमसे कहूँ चिताई, तिन देवन की उत्पत्ति बाई, ज्ञानी सुने सो हृदय लगाई, और मूर्ख सुने तो समझ में नहीं आई, गम नहीं पाई। माँ अष्टंगी पिता निरंजन, ये जमदार उन वंशन अंजन, पहले की निरंजन राई, पीछे से माया उपजाई। माया रूप देखती शोभा, देव निरंजन तन मन लोभा। धर्मराय की ने भोग विलासा, माया को रही तबासा, यानी ये प्रेग्नेंट होगी दुर्गा, और 3 पुत्र अष्टंगी जाए, ब्रह्मा विष्णु शिव नाम धराए। और 3 देव विस्तार चलावे, इनमें यूं जग धोखा खावे। কালৰ এই দপদপনিক, এই কালৰ অভিশাপ লাগি আছে 1 লাখ জীৱ খোৱাৰ, আৰু ইয়াৰ বাবে তেওঁ নিজৰ 3জন পুত্ৰ জন্ম দিলে দুৰ্গাৰ পৰা। তেওঁলোকক অচেতন কৰি দিলে, এওঁলোকে স্বয়ং নাজানে যে তেওঁলোকৰ পিতা কোন হয়, আৰু তেওঁ এওঁলোকক এক এক গুণযুক্ত কৰি দিলে। ব্ৰহ্মাক ৰজগুণেৰে পৰিপূৰ্ণ কৰি দিলে, বিষ্ণুজীক সৎগুণেৰে, আৰু শংকৰজীক তমগুণেৰে পৰিপূৰ্ণ কৰি দিলে। 3 গুণ কোৱা নহলে 3 দেৱতা কোৱা। এতিয়া এওঁলোকৰ প্ৰভাৱেৰে আমি ইয়াত উৎপত্তি, নিজৰ মাজতে মোহ, আৰু মাৰ কাত এজনে সিজনক মাৰি দিয়ে, কাটি দিয়ে, যেনেকৈ হাহাকাৰ লগাই ৰাখিছে। হিন্দু মুছলমানৰ বিবাদ, হিন্দুৰ বিবাদ, আকৌ মুছলমানৰ শত্ৰু, ৰজাসকলৰ যুদ্ধ, ক'ৰবাত ফ্লাড আহি গ'ল, ক'ৰবাত এক্সিডেণ্ট দুৰ্ঘটনা, একেবাৰে বেমেজালি কৰি ৰাখিছে 21 ব্ৰহ্মাণ্ড। আৰু আমি বাকীসকলে ভাবোঁ আমিতো মৰা নাই, বাকীসকল মৰি গ'ল আৰু উপায় নাই। এয়া বহুত বেয়া হ'ল। আৰু নিজৰ আজি আমাৰ নম্বৰ অহা নাই, কিন্তু নম্বৰ আছে এদিন, কিন্তু আমি চকু মুদি আছোঁ পাৰৰ দৰে। কিন্তু কেতিয়ালৈকে মুদি থাকিম? তেন্তে এই জ্ঞানেৰে আমাৰ চকু খুলিব, আৰু আমি সেই ভগৱানকো পাম যিয়ে আমাক ইয়াৰ পৰা আউট কৰি দিব, আমাক কেতিয়াও মাৰিব নোৱাৰিব। যদি ইয়াতে তুমি জীয়াই থাকিব বিচাৰা সুখেৰে, তেন্তে এই মালিকৰ শৰণত থাকিব লাগিব, যাতে আমাক খাব নোৱাৰে। তেন্তে সেই পৰমাত্মা কবিৰ দেৱ হয়, কবিৰ চাহেব হয়। ইয়াত হাহাকাৰ লগাই ৰাখিছে। ইয়াৰ উদ্দেশ্য এয়াই যে ইয়াত সকলোকে ইয়াত দুৰ্গতি কৰোঁ, যাতে ভগৱানৰ ভক্তি কৰিব নোৱাৰে। এনেকুৱা স্থিতিৰ শৰীৰ দি দিলে আমাক ইয়াত। কেতিয়াবা বিপি হাই হৈ যায়, কেতিয়াবা ল' হৈ যায়, কেতিয়াবা হাড় বনাব লাগে, কেতিয়াবা চকু বনাব লাগে, কেতিয়াবা কিবা হৈ আছে, কেতিয়াবা এলাৰ্জি হৈ গ'ল, এয়া হৈ গ'ল, একেবাৰে অৱস্থা বেয়া এই জীৱৰ। আৰু এই পেটৰ বাবে গোটেই দিন লাগি থকা, পৰমাত্মাৰ ফালে ধ্যানেই নাযায়। আৰু যদি চেষ্টা কৰে কোনোবাই পৰমাত্মাক পাবলৈ, তেনেহ'লে আকৌ ওলোটা জ্ঞান গ্ৰহণ কৰে সকলোকে। এতিয়া থকা সকলোৱে এই কালৰ জালতেই। তেতিয়া সেই পৰমেশ্বৰে দয়া কৰিলে আমাৰ ওপৰত যে মোৰ সন্তান দুখী আছে,
তেওঁলোক সৎলোকত থাকিছিল ইয়াত তেওঁলোকৰ একো দুখ নাছিল আপোনজনৰ বাবে আপোনজনেই দুখী হয় আৰু ইয়াৰ বাবে সেই পৰমাত্মা আমাৰ বাবে ঘূৰি আছে আমি তাত ভুল কৰিছিলো এতিয়া 10 মিনিটত ভাৰ্বেলি আপোনালোকক সৃষ্টি ৰচনা শুনাম পুণ্যাত্মাসকল আপুনি বুদ্ধিমান কোনো বালক নহয় বহুত বুদ্ধিমান ব্যক্তি হৈ গৈছে মানৱ এই কলি যুগৰ ভিতৰত এও দিছে পৰমাত্মাই গতিকে আপোনালোকে বহুত গভীৰতাৰে ভাবিব লাগিব এই দাসৰ উদ্দেশ্য কি হয় আৰু পৰমাত্মা সৎলোকৰ পৰা গতি কৰি এই বেয়া লোকলৈ কিয় আহিছে কি আৱশ্যকতা আছিল তেওঁৰ কিয়নো তেওঁ আমাৰ পিতা হয় আমাৰ লগত চল চাতুৰি কৰি আমাক ৰাখি থৈছে ইয়াত কালে আৰু আপোনাৰ বাবে আপুনি দুখী হয় परमात्मा कहे कबीर देवे कहे मैं रोवत हूँ सृष्टि को और ये सृष्टि रोए मोहे আৰু গৰীবদাস জি যাক পৰমাত্মাই পাইছিলে আহি আদৰণীয় গৰীবদাস চাহেব তেওঁ কৈছে যে যেনেকৈ তুলসীদাস জীয়ে ৰামায়ণক লাখ বছৰৰ পিছত এজ ইট ইজ লিখি দিছিল লোকোক্তিৰ মাধ্যমেৰে চপুৱাৰ মাধ্যমেৰে এনেদৰে আদৰণীয় গৰীবদাস চাহেব জীৰ দিব্য দৃষ্টি খুলি দিলে ভগৱানে হত লোক দেখুৱাই সচখন দেখুৱাই এৰি দিলে তেওঁ পৰমাত্মাৰ যি মহিমা নিজ বাণীত কৈছিলে কি কৈছিলে कबीर साहब कहते हैं मैं रोवत हूँ सृष्टि को और सृष्टि रोए मोहे और गरीबदास इस वियोग को समझ नहीं सकता कोई যে মই তোমাক বিচাৰি আছো আৰু তোমাক ক'ব বিচাৰিছো যে আই এম গড মই পৰমাত্মা হওঁ মই তোমাৰ পিতা হওঁ তুমি মোৰে সন্তান আৰু তুমি মোক বিচাৰি আছা কিন্তু আমাৰ এই বিয়োগক আমাৰ এই বিচ্ছেদক কোনে মিলাব কোনেও ইয়াক বুজিব নোৱাৰে যে তুমি ক'ৰ পৰা বিচ্ছেদ হৈ আহিছিলা আজি মই কৈ আছো মই ভগৱান হওঁ তোমাক ভ্ৰমিত কৰি পেলাইছে কালৰ দূতে তুমি কোৱা নহয় ভগৱান নিৰাকাৰ হয় বেদত ভগৱান নিৰাকাৰ বুলি লিখা আছে ভগৱান সাকাৰ হ'বই নোৱাৰে তুমি মোক বিচাৰি আছা মই তোমাক বিচাৰি আছো মই তোমাক ক'ব বিচাৰিছো যে মই পৰমাত্মা হয় এতিয়া এই সৃষ্টি কেনেকৈ ৰচা হ'ল পৰমাত্মা সমৰ্থ হয় সকলোৰে আগত কেৱল পৰমাত্মা আছিল তেওঁ নিজ বচন শক্তিৰে এই পৰমাত্মাই প্ৰথমে অকহ লোকক স্থাপিত কৰি তাত উৎপন্ন কৰি প্ৰকট কৰি অকহ লোকত থাকিছিল তাত কেৱল অকল ভগৱানেই আছিল সেয়া পৰমেশ্বৰৰ ৰাজধানী হয় ইয়াত আন কোনো যাব নোৱাৰে ইয়াৰ পাছত অকহ লোকৰ পাছত পৰমাত্মাই তলৰ 3 লোক আৰু উৎপন্ন কৰিলে अगम लोक यार नेक्स्ट अलख लोक और यार नेक्स्ट चतुर्थ नम्बৰৰ हत लोक और तলৰ পৰা আমি গনিলে প্ৰথম হত লোক দ্বিতীয় অলখ লোক আৰু তৃতীয় অগম আৰু চতুৰ্থ হিয়া অগহ লোক যেনেকৈ এতিয়া আপুনি ঋগ্বেদ মণ্ডল নম্বৰ 9 সুক্ত 96 মন্ত্ৰ 19ত পঢ়িছে যে সেই তুৰিয়ম ধাম হিয়া চতুৰ্থ ধাম হয় হিয়া অগহ লোক হয় সমুদ্ৰৰ দৰে সমুদ্ৰ সকলো পানীৰ স্ৰোত হয় এনেকৈ এই পৰমাত্মাৰ যি অকহ লোক হয় সকলোৰে স্ৰোত হয় সেই পৰমেশ্বৰেই আকৌ 4 অন্য ৰূপ ধাৰণ কৰিলে এক ৰূপত তেওঁ অগম লোকত আহি অগম পুৰুষ নামেৰে বিৰাজমান হয় আৰু অলখ লোকত আহি অলখ পুৰুষ আৰু সৎলোকত আহি তেওঁ সৎপুৰুষ নামেৰে অৰ্থাৎ উপমাত্মক নাম হয় সেই পৰমাত্মাৰ উপাধিৰ নাম হয় তেওঁৰ ৰিয়েল নাম কবিৰ দেৱ হয় তেওঁ কবিৰ সাহাব হয় যেনেকৈ কুৰাণত আল্লাহু আকবৰ বুলি কোৱা হয় আল্লাহু কবিৰ আকবৰ আকবৰ ক'বলৈ ধৰিলে আকবৰ তেওঁ কবিৰ হয় কবিৰন খবিৰন এয়া কুৰাণ শৰীফত লিখা আছে সেয়া কবিৰ দেৱ হয় অৰ্থাৎ সেই পূৰ্ণ পৰমাত্মাৰ নাম হয় এতিয়া সৎলোকত পৰমাত্মাই 3-4 লোকত য'ত ভগৱানে নিজৰ অন্য ৰূপ ধাৰণ কৰি থাকে এই নিজৰ ৰূপৰ স্বভাৱ বেলেগ বেলেগ বনাইছে যেনেদৰে সৎলোকত পৰমাত্মাৰ এক নংকুপৰ প্ৰকাশ এক নংকুপ অৰ্থাৎ মনুষ্য সদৃশ হয় পৰমাত্মা আমাৰ দৰে গৰীবদাস চাহেবে কৈছে যে हमरे ही उनिहार है हमरा सिरजनहार है আমাৰ ভগৱান আমাক বনোৱাজন আমাৰ দৰেই হয় আৰু আপুনি বেদত দেখিছে যে ৰজাৰ সমান আৰু
নৰবত ইয়াতো নিৰে দেখুৱাই আছে আপোনাক মনুষ্য তুল্য এওঁলোকে খেলি মেলি কৰি ৰাখিছে অনুবাদক কিন্তু মূল পাঠৰ ভিতৰত স্পষ্ট আছে নৰবত মনুষ্যবত অগ্নি নৰবত দেৱ নৰবত মনুষ্যবত শম্ভু মনুষ্যৰ দৰে ভগৱান মনুষ্য সদৃশ পৰমাত্মা মনুষ্য সদৃশ হয় আৰু পবিত্ৰ বাইবেলত লিখা আছে যে সৃষ্টি গ্ৰন্থত প্ৰথম অধ্যায়ৰ 26 নম্বৰ আয়াতত শ্লোকত ইয়াত লিখা আছে যে পৰমাত্মাই কৈছে এতিয়া মনুষ্যক উৎপন্ন কৰিম আৰু মনুষ্যক নিজৰ ৰূপত বনাম পৰমাত্মাই মনুষ্যক নিজ ৰূপ অনুসাৰে উৎপন্ন কৰিছে তেনেহলে ভগৱান নিৰাকাৰ কেনেকৈ মনুষ্য সদৃশ হয় আৰু সম্পূৰ্ণ অৰ্থাৎ ইছাই ধৰ্মৰ কাৰোবাক সুধি লওক পৰমাত্মাৰ কি স্থিতি হয় তেওঁলোকে কয় গড ইজ ফৰ্মলেছ পৰমাত্মা নিৰাকাৰ হয় আৰু পবিত্ৰ বাইবেলে কৈছে যে তেওঁ মনুষ্য সদৃশ হয় আৰু তেওঁলোকে নিৰাকাৰৰ ঢোল পিটি আছে গতিকে এনেদৰেই যিকোনো পবিত্ৰ ধৰ্মৰ যিসকল অনুগামী হয় তেওঁলোকে নিজৰ পবিত্ৰ গ্ৰন্থৰেও পৰিচিত নহয় যেনেকৈ হিন্দু আৰু মুছলমানৰ বিবাদ কি বিষয়ত আছিল মুছলমানসকলে এয়া মানি ল'লে যে আমি যি সাধনা কৰি আছো সেয়া এজন দেৱৰ কৰি আছো এজন প্ৰভুৰ এক আল্লাহৰ আৰু সেই বেচেৰা হিন্দুসকল দুখত আছে যে এওঁলোকে নৰ দেৱতাৰ পূজা কৰে এওঁলোকে এয়া কৰিব নালাগে এওঁলোকৰ জীৱন নষ্ট হৈ আছে সেয়েহে তেওঁলোকে ভাবিলে যে আমি সঠিক মাৰ্গত লাগি আছো আৰু আমি সেই সম্পূৰ্ণ পৰমাত্মাৰ ভক্তি কৰি আছো যাৰ পৰা মুক্তি সম্ভৱ হয় গতিকে এওঁলোককো কষ্ট কৰি হলেও জোৰ দি এই মাৰ্গত লগাই দিওঁ এওঁলোকৰ কল্যাণ হৈ যাব এওঁলোকে ইয়াৰ কাৰণে জোৰ দি মুছলমান বনাব ধৰিলে এওঁলোকে এয়া ভাবি ৰাখিছিলে যে এওঁলোকে পূৰ্ণ পৰমাত্মাৰ ভক্তি কৰি আছে আৰু এওঁলোকে অভ্ৰমত আছিল যে যেনেকৈ কুৰাণ শৰীফ সূৰত ফুৰকানী 25 নম্বৰ হয় ইয়াত আয়াত নম্বৰ 52ৰ পৰা 59 লৈকে 52ৰ পৰা 59 লৈকে স্পষ্ট কৰিছে যে কুৰাণ শৰীফৰ জ্ঞানদাতা যেনেকৈ গীতাৰ জ্ঞানদাতা এই ব্ৰহ্ম হয় আৰু সেই ব্ৰহ্ম কুৰাণ শৰীফৰো জ্ঞান দি আছে আৰু আমাৰ যেনেকৈ গীতাৰ জ্ঞান অৰ্জুনক দিয়া হৈ আছে তাতে হযৰত মুহাম্মদক দিয়া হৈছে তেতিয়া সেই কুৰাণ শৰীফৰ জ্ঞানদাতাই কৈ আছে যে হে পেগম্বৰ মই তোমাক এই কুৰাণ শৰীফৰ যি দলিল দি আছো ইয়াত বিশ্বাস ৰাখিবা এওঁ আল্লাহ কবীৰ হয় আৰু এই কাফিৰে ইয়াক নামানিব তুমি ইহঁতৰ কথাত নাহিবা এওঁলোকৰ লগত সংঘৰ্ষ কৰিবা কাজিয়া নকৰিবা এওঁলোকে ক'ব কবীৰ গড নহয় আৰু তুমি মোৰ কথাত বিশ্বাস ৰাখিবা এওঁ কবীৰ নামৰ পৰমাত্মা হয় আৰু এই পৰমাত্মা সেইজনেই হয় যিজনে সকলো নদীক বনাইছে সম্পূৰ্ণ পৃথিৱীক বনাইছে 6 দিনত সৃষ্টি ৰচিলে 7ম দিনত সিংহাসনত গৈ বহিল সেই পৰমাত্মাৰ খবৰ কোনোবা খবৰ থকাজনক সুধি চোৱা এতিয়া পুণ্যাত্মাসকল মুছলমান ধৰ্মৰ অনুগামীয়ে কি মানে যে কুৰাণ শৰীফৰ জ্ঞান স্বয়ং আমাৰ আল্লাহে দিছে কাক হযৰত মুহাম্মদক দিছে তেওঁক দিয়াৰ ধৰণ লাগিলে যিয়েই নহওক কিয় লাগিলে তেওঁ স্বয়ং আকাশবাণীৰেই দিয়ক নাইবা তেওঁৰ ভিতৰত প্ৰৱেশ কৰি দিছে বা কোনোবা ফৰিস্তাই দিছে সেয়া কেৱল বাৰ্তাবাহক আছিল ফৰিস্তা হলেও জ্ঞান দি আছে সেই ভগৱানে তেন্তে ইয়া আল্লাহে কৈ আছে যাক মুছলমান ধৰ্মই নিজৰ আল্লাহ মানে যে তুমি যি মই জ্ঞান দি আছো এয়া সত্য হয় আৰু এয়া সেই পৰমাত্মা কবীৰ যি হয় যিয়ে 6 দিনত সৃষ্টি ৰচিলে 7ম দিনত সিংহাসনত গৈ বহিল আৰু ইয়াৰ খবৰ কোনোবা খবৰ থকাজনক সোধা অৰ্থাৎ কুৰাণ শৰীফৰ জ্ঞানদাতাও অল্পজ্ঞ হয় এওঁলোকেও নাজানে সেই আল্লাহু আকবৰ অৰ্থাৎ কবীৰ পৰমাত্মাৰ বিষয়ে যিয়ে 6 দিনত সৃষ্টি ৰচিলে 7ম দিনত সিংহাসনত গৈ বহিল ইয়াৰ খবৰটো তত্ত্বদৰ্শী সন্তই ক'ব সেই বা খবৰ তেওঁ সোধা গতিকে ইয়াৰ পৰা সিদ্ধ হৈ গ'ল যে এওঁলোকেও ইনকমপ্লিট গডৰ সাধনা কৰি আছে আধৰুৱা পৰমাত্মাৰ আৰু তেওঁলোকে এই আধাৰেই কৈ আছিলে যে তুমি কাফিৰ হয় ভগৱানক নুপুজি সকলো দেৱতাৰ পূজা কৰা আজি তেওঁলোকৰ স্থিতি সেই তাতেই থিয় হৈ আছে যিয়ে কালৰ পূজা কৰি আছে এতিয়া আপোনালোকক অলপ কুৰাণ শৰীফ দেখুৱাব লাগিব কিয়নো এয়া এনেকুৱা জটিল বনাই দিলে এই কালে আমাক ভিন্ন ভিন্ন বনাই দিলে হিন্দু বেলেগ মুছলমান বেলেগ শিখ বেলেগকৈ ইছাই বেলেগকৈ যাতে যুঁজি থাকে এওঁলোকে নিজৰ মাজত হয়তো আগলৈ আহিব যেতিয়া তেওঁলোকে আকৌ কাজিয়া কৰিব এনেকুৱা নহয় এওঁলোকে মিছা কৈ আছে কিন্তু এনেকুৱা একোৱেই কথা নাই এই ইণ্টাৰনেট আৰু এই সকলো ৱেবছাইট আৰু এই প্ৰজেক্টৰ এই মোবাইল এই সকলো সাধনা যিবোৰ টেকনিক দি আছে গড কবিৰে দি আছে ইয়া ভগৱানেও বনাব নোৱাৰে
যেনেকৈ কম্পিউটাৰক আজিৰ পৰা লাখ বছৰ আগৰ ইতিহাস চাই লোৱা। মহাভাৰতৰ আপুনি কথা শুনে, এখন গাড়ী 6টা খচ্চৰ থকা আৰু টানি থকা হৈছে। মানুহ নাছিল নেকি তেওঁলোকে বনাব নোৱাৰিলে হয়, যেতিয়া আৱশ্যকতা নাছিল। অৰ্থাৎ এখন গৰু গাড়ী যি এতিয়া 2টা গৰুৱে টানিব পাৰে, সেই সময়ত 6টা গাধ জুৰিছিল তাতে। এই খচ্চৰ ঘোঁৰা আৰু ইয়াক ডাঙৰ বাহন মানিছিলে, কাৰণ ইয়াক বহুত জংঘলৰ মাজেদি টানি ফালি লৈ যাব লাগিছিলে, ৰাস্তাও বনোৱা নাছিলে। গতিকে কোৱাৰ ভাৱ এইটোৱেই যে এই টেকনিক ভগৱানে দিছে, এই কাৰণে দিছে যে এতিয়া এই সন্তানে মোক চিনি পায়। আজি কিছু এনেকুৱা আধুনিক ইনষ্ট্ৰুমেণ্ট বনাই দিলে ভগৱানে, যাৰ দ্বাৰা ভগৱানৰ লীলাক বুজি পোৱাটো সহজ হৈ পৰিছে। এখন সৰু চিপ আছে, ইমান কণ, আৰু ইয়াৰ ভিতৰত কিমান মেটাৰ আহি যায় গণিব নোৱাৰি। যেনেকৈ পৰমাত্মাক বুজি পোৱাটো এতিয়া বহুত সহজ হয়। যেনেকৈ আমি এজন ইয়াত থকা ব্যক্তিয়ে ফেক্স কৰি দিয়ে আৰু ক'ৰবাত উলিয়াই লোৱা সেই মেটাৰক এজ ইট ইজ, কোনো তাৰ নাই মাজত। এনেকৈয়ে পৰমাত্মাই আমাৰ সকলো কৰ্মৰ, আমাৰ অন্তঃকৰণৰ ভিতৰত, আমাৰ শৰীৰৰ ভিতৰত এনেকুৱা ইনষ্ট্ৰুমেণ্ট লগাই ৰাখিছে, য'ত অসংখ্য জন্মৰ আপোনাৰ সংস্কাৰ ডিপজিট হৈ আছে কোড ৱৰ্ডত, আৰু এটা কপি ভগৱানৰ ওচৰত আছে। আৰু তেওঁৰ পৰমাত্মাৰ কোনো প্ৰয়োজন হোৱা নাই আপোনাৰ পিছে পিছে ঘূৰাৰ। ইনষ্ট্ৰুমেণ্ট লগাই দিয়া হৈছে, যি কৰিবা তাতে লিখা পাব আৰু ক'ব যে আহি যোৱা, সকলো অন কৰি দিব আৰু চলি পৰিব আপোনাৰ CD। আপোনাক সোধাৰ আৱশ্যকতা নাই ভগৱানৰ। ইয়াততো 6জন সাক্ষী লাগে এজন দোষীক প্ৰমাণ কৰিবলৈ, তাত আৱশ্যকতা নাই। কিমান দয়ালু হয় ভগৱান আপোনাৰ ওপৰত, এওঁৰ কিমান দয়া আছে আপোনাৰ ওপৰত পৰমাত্মা কবীৰ দেৱৰ। আপুনি অন্য সন্তৰ সৎসংগ লৈ যায়। এয়া ইফালে জয় গুৰুদেৱ এক পন্থ চলি আছে মথুৰাত, সেয়াও ৰাধা স্বামীৰ ব্ৰাঞ্চ মানি লোৱা, 5টা নামত গাথা জুৰি ৰাখিছে। তাৰ পৰা অহা ভগতে কয় যে তাততো ক-খৰো জ্ঞান নাছিলে, আৰু আমি তেওঁলোকক পৰম সন্ত মানি শ্ৰদ্ধালু তাত বহি থাকে। আৰু য'ত আমি সেই সৎসংগ কৰিছিলোঁ, নিজে নিজেই এখন টেণ্ট লগোৱা হৈছিল, নিজেই বনাওক নিজেই খাওক, কিমান পঢ়া, কিমান খোৱা, ধোৱা খোৱা সকলো ব্যৱস্থা আছিল, আৰু সকলোবোৰ ব্যৱস্থা তেওঁলোকৰ ফালৰ পৰা হৈছিল। এতিয়া যোৱা হওক অন্য পন্থৰ ওচৰলৈ, সন্তসকলৰ ওচৰলৈ, যে নিজৰ সকলো বস্তু নিজৰ লগত লৈ যোৱা, আৰু তাত এক খেৰৰ টোপোলা দিয়া হয় আৰু 20 টকা জমা কৰাই দিয়া। এই খেৰ পাৰি লোৱা আৰু নিজৰ কম্বল পাৰা আৰু শুই যোৱা। আৰু জ্ঞান কি দিয়ে, 1 ঘণ্টা 45-50 মিনিট যি কৈ সেই নকল গুৰু গুচি যায়। শ্ৰদ্ধালুৱে ভাবে বহুত ভাল কথা ক'লে, বহুত ভাল জ্ঞান দিলে। জ্ঞানৰ তেওঁলোকে কখও নাজানে। জ্ঞানটো এয়া হয় দাসৰ ডিঙি শুকাই যায়, জ্ঞানৰ অন্ত নহয়। আৰু আপোনালোকৰ কিমান ভাগ্য যে তলত মেট লগাই ৰাখিছে ভগৱানে, এই দাসৰ ডিউটি লগাই ৰাখিছে নিজৰ সন্তানৰ বাবে। তোমালোক কিমান পুণ্যাত্মা হয়। আৰু দি ভাল কম্বল, দেশী ঘিৰ খানা খুৱাই কয় যে শুনা এয়া মোৰ মহিমা। সেয়া হৈছে দয়ালু পৰমাত্মা। আমি বিচাৰি আছিলোঁ, আমি বিচাৰি নাপালোঁ। এওঁ ইয়াতেই যদি ইমান সুখ দিয়ে তেন্তে তাত বা কি কৰি দিয়ে? বেলেগৰ লগত ইমান সুখ দি আছে যেতিয়া, পৰমাত্মাই তাততো গাখীৰৰ নৈ বোৱাই দিব, দেশী ঘি বোৱাই দিব। তাত অন্য কোনো বস্তুৰ প্ৰয়োগ নহয়, স্বদেশী ঘিৰ, দেশী ঘিৰ ব্যৱস্থাৰে হয়। গতিকে এয়া সৎলোকৰ পৰা আহে পুণ্যাত্মাসকল, ইয়াৰ নহয়। কোৱা হয় যে যেতিয়া পৰমাত্মা কবীৰ দেৱজী আহিছিলে, তেওঁৰ লগত ধেমালি কৰিলে আৰু 18 লাখ ব্যক্তিক চিঠি লিখি দিলে যে কবীৰজীয়ে ভাণ্ডাৰা কৰিব। আৰু কবীৰজী সৰু পজাত আছিলে, ভগৱানৰ লীলা কৰিছিলে। মোক দৃঢ়তাৰে ভজা, তেতিয়া দেখিবা পৰমাত্মাৰ হাত। 18 লাখ ব্যক্তি আহি গ'ল, আবেলিৰ আটাও নাছিলে তেতিয়া ঘৰত। পৰমাত্মাৰ লীলা, তাততো কবীৰ ৰূপেৰে বহি আছিল। এজন দুখীয়া ব্যক্তিৰ ৰূপত তেওঁ সৎলোকলৈ গ'ল। তাৰ পৰা 9 লাখ কৰোৰ ওপৰত বনাই থোৱা সামগ্ৰী সৎলোকৰ পৰা 1 ছেকেণ্ডত ইয়ালৈ লৈ আহে, গৰম গৰম, আৰু ভাণ্ডাৰা লগাই দিলে। 3 দিনলৈকে 18 লাখ ব্যক্তিৰ ভাণ্ডাৰা চলাই থাকিলে পৰমাত্মাই। আৰু চিঠিত লিখিছিলে যে কবীৰে এক অচৰফি দিব বুলি, আৰু দিব বুলি কম্বল এখন, সেয়াও লগতেই দিছিলে। অৰ্থাৎ তেওঁক তল পেলাবলৈ ভগৱান কবীৰজীক সৰু দেখুৱাব বিচাৰিছিলে। তেন্তে পুণ্যাত্মাসকল, कबीर जी ने कहा था ये खाकी खंजूसपुर अन्न का नहीं सुमार, और दूसरा रूप केशव नाम धर के आगे थे कि व्यापारी का रूप बना के गरीब दास केशव के अन्न का नहीं सुमार।
পৰমাত্মাই ক'লে যে ইয়ে খাকি কঞ্জুচ, একেবাৰে কৃপণ, খোখাপুৰ হয়, একেবাৰে খালী। মইতো সৎলোকৰ পৰা লৈ আহিছোঁ এই সকলোবোৰ বস্তু। এতিয়া পুণ্যাত্মাসকল, এতিয়া সেয়াই আছে ইয়াত। গতিকে আজি এই ব্যৱস্থা পৰমাত্মাই যি কৰি ৰাখিছে নিজৰ পুণ্য আত্মাসকলক সুখ দিবলৈ, এওঁলোকৰ বেয়া দিশবোৰ এৰুৱাইছে, এওঁলোকৰ আহি থকা বিপদবোৰক সমাপ্ত কৰিছে আৰু এওঁলোকক ধনী বনাই আছে আৰু প্ৰেৰণা কৰি আছে সন্তান দান কৰক। धर्म तो 10 का नहीं 10 के तीनों लोग खैर आए तुम्हें खैर है कीजिए आत्म पोख। গতিকে আপোনালোককতো প্ৰথমতে দিয়ে। फिर कहते करे करावे साइया मन में लहर उठा दादू सिर दर्जीव के आप बगल हो जा। এজন ব্যক্তি সকলো ঠাইতে নিৰাশ হৈ আছে আৰু ডক্টৰে ক'লে যে অপাৰেশ্যন কৰিব লাগিব, 1 লাখ টকা লাগিব। ইয়াত মালিকে তেনেকুৱাই যাৰ সঁচা শ্ৰদ্ধা, সঁচা মন, পূৰ্ণ বিশ্বাস হৈ যায়, তেওঁলোকক লগে লগেই আৰাম দি দিয়ে। তেওঁ সুস্থ হৈ গ'ল, তেওঁৰ লাখ টকা বাচিল। প্ৰাণৰ বাবে যুঁজি আছিলে, বাচিব নে নেবাচিব, তেওঁ বাচি গ'ল। আকৌ প্ৰেৰণাও কৰে যে কিবা পুণ্য কৰাব পায়। সেইবাবে সদায় বৰ্তি থকা এইবোৰ চলাই আছে ভগৱানে। যাৰ যি সহযোগ আছে তেওঁ সিমানেই লাভ হৈ আছে। গতিকে কোৱাৰ অৰ্থ এয়াই যে আপোনালোকক ইমান সুবিধা দি পেলাই ভগৱানে কয় যে মোৰ মহিমা শুনা বহি পেলাই মনোযোগেৰে। আৰু এতিয়া যদি কোনোবাই ভুল কৰে তেনেহ'লে ভগৱানে তেওঁলোকক নেৰিব। ক'ৰবাত ভাল গৰম কাপোৰ পালে তাত সোমাই যোৱা, এনেকৈ নল'বা। সৎসংগলৈ আহি পৰমাত্মাৰ মহিমাৰ কথা খুব মনোযোগেৰে শুনিব লাগে। ইমান ব্যৱস্থা কৰি ৰখা হৈছে কিয়? সেইকাৰণেই যে ল'ৰা ছোৱালীবোৰে ভগৱানক চিনিব পাৰে। এতিয়া আপোনালোকক দেখুৱাই আছোঁ কুৰাণ শৰীফৰ জ্ঞানদাতাই কয় যে তেওঁ কবিৰ ভগৱান হয়, যিয়ে 6টা দিনত সৃষ্টি ৰচনা কৰিলে। এতিয়া তাৰ আগতে অলপ পবিত্ৰ বাইবেল দেখুৱাব লাগিব। এয়া হৈছে পবিত্ৰ বাইবেল, সম্পূৰ্ণ জীৱন অধ্যয়ন বাইবেল। এইখন বাইবেল হয়, এয়া হৈছে ইয়াৰ জেনেৰেল এডিটৰ। এয়া ইয়াৰ পৰা হিন্দীত পঢ়িম। প্ৰবন্ধ সম্পাদক ডেভিড ষ্টুৱাৰ্ড, ইংৰাজী। প্ৰধান সম্পাদক ডনাল্ড চি ষ্টাম্প, MA MDV। সংযুক্ত সম্পাদক এয়া হৈছে, ইয়াত লিখা আছে, ছপোৱা হৈছে, চাই লওক। মিছৰি USA পৰা ছপোৱা হৈছে। এতিয়া ইয়াত সকলোতকৈ আগত সৃষ্টি সেয়া আছে, উৎপত্তিৰ আছে ইয়াত। আৰু সৃষ্টিৰ একেবাৰে প্ৰথম অধ্যায়তেই জেনেচিয়াছ মানে সৃষ্টি, জেনেচিয়াছ 1। এয়া 4 নম্বৰ পৃষ্ঠাত উৎপত্তি ইয়াৰ পৰা আৰম্ভ হৈছে। প্ৰথম আৰম্ভণিতে পৰমেশ্বৰে আকাশ আৰু পৃথিৱী সৃষ্টি কৰিলে। এয়া প্ৰথম দিন আছিল। এই ধৰণে এয়া প্ৰথম দিন হৈ গ'ল। আকৌ দ্বিতীয় দিন হৈ গ'ল। সন্ধিয়া ৰাতিপুৱা বনাই দিলে দ্বিতীয় দিনা। আকৌ তৃতীয় দিন হৈ গ'ল, যি ইয়াত লিখা আছে, ফলদায়ক বৃক্ষ যাৰ গুটি এটা এটা জাতিৰ অনুসাৰে বনালে। এই প্ৰকাৰে এতিয়া ইয়াত তৃতীয় দিন হৈ গ'ল। দিন আৰু ৰাতিক প্ৰভুতা কৰে আৰু আন্ধাৰক পোহৰে বেলেগ কৰে। আকৌ সন্ধিয়া হয়, আকৌ এনেদৰেই এয়া চতুৰ্থ দিন হৈ গ'ল। এয়া 4ত পঢ়িছিল আপোনালোকে। এতিয়া 5ত কি আছে? সন্ধিয়া হ'ল, আন্ধাৰ হ'ল। এয়া 5 নম্বৰ দিন গ'ল, 6 নম্বৰ দিন আহিল। আচল কথাটো হ'ল, আকৌ পৰমেশ্বৰে ক'লে মানুহক মই মোৰ স্বৰূপ অনুসৰি মোৰ সমানতাত বনাইছোঁ। এতিয়া আপোনালোকে শুনিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। আহক এতিয়া শুনো ভগতসকলৰ অনুভৱ, যিসকলে সন্ত ৰামপাল গুৰু মহাৰাজৰ প্ৰমাণিত জ্ঞানৰ পৰা প্ৰভাৱিত হৈ নাম দীক্ষা লৈ বহুতো লাভ প্ৰাপ্ত কৰিলে। হয়, নমস্কাৰ। নমস্কাৰ সৎসাহেব ছাৰ। কি নাম আপোনাৰ? ৰাধা গণেশ যাদৱ। ৰাধা, আপুনি ক'ৰ পৰা আহিছে? জিলা সাতাৰাম, মহাৰাষ্ট্ৰৰ পৰা। হয়, কি কৰে আপুনি? মই আগতে এটা কোম্পানীত একাউণ্টেণ্ট আছিলোঁ। বৰ্তমান মোৰ কবিৰ চাহেব জেন্টছ ৱেৰ গাৰ্মেণ্টৰ কাপোৰৰ দোকান আছে নিজৰ। ৰাধা, আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ অহাৰ আগতে কি ভক্তি সাধনা কৰিছিল? যেনে ধৰক আমাৰ ঘৰত মানে আমাৰ সমাজত যিবোৰ পাৰম্পৰিক ভক্তি আছিল সেয়া কৰিছিলোঁ। আৰু ডাঙৰসকলে যি কৰে সেয়াই দেখি ময়ো গণেশদেৱৰ আৰু গুৰুদেৱ দত্তকদেৱৰ ভক্তি কৰিছিলোঁ। সৰুৰে পৰা ভগৱান মোৰ বাবে বহুত প্ৰিয় আছিলে। তেওঁৰ মূৰ্তি যেতিয়াই মই দেউতাৰ লগত যলৈকে ওলাই নাযাওঁ কিয় তেওঁলোকৰ মূৰ্তি কিনি আনিছিলোঁ। ঘৰত তেওঁলোকক স্থাপন কৰিছিলোঁ। মন্দিৰত তেওঁলোকৰ লগত ঘণ্টাজুৰি কথা পাতিছিলোঁ যে আপুনি ভগৱান, কেতিয়াবাতো আপুনি সন্মুখলৈ আহিব। এনেকৈয়ে ভক্তি কৰিছিলোঁ।
গতিকে মই এনেকৈয়ে সৰুৰ পৰা ভক্তি কৰিছিলোঁ। যেতিয়া মই ডাঙৰ হৈ স্কুল যাবলৈ ধৰিলোঁ, যেতিয়া মই কলেজলৈ গৈছিলোঁ, তেতিয়া মই মহাৰাষ্ট্ৰত সন্তৰ ভূমি আছে, গতিকে মই জ্ঞানেশ্বৰী গ্ৰন্থখন পঢ়িলোঁ, ভাগৱত গীতা পঢ়িলোঁ। গতিকে তাৰ পৰা মোৰ আগ্ৰহ জাগিল যে এয়া কিবা বেলেগ। গতিকে মই ইয়াৰ ওপৰত ষ্টাডি কৰিব ধৰিলোঁ। যেনে ধৰক ৰাতি 9ৰ পৰা 12 বজালৈ তেওঁলোকে প্ৰবচন দিছিলে, কীৰ্তন হৈছিলে, মই সেয়া শুনিবলৈ গৈছিলোঁ। মই ডায়েৰী লৈ গৈ সকলো নোট কৰিছিলোঁ যে তেওঁলোকে এটা অধ্যায় লয় অথবা এটা দোহা লয়, সেই বিষয়ে বিস্তাৰিতভাৱে তেওঁলোকে কথা পাতে, কয় যে আমি কেনেকৈ জীয়াব লাগে, কি কৰিব লাগে। গতিকে মোৰ ভাল লাগিব ধৰিলে। গতিকে মই তাৰ ওপৰত ষ্টাডি কৰিলোঁ আৰু মই নিজেই এক বক্তা হৈ গ'লোঁ। ময়ো প্ৰবচন দিব ধৰিলোঁ কলেজৰ সময়তে। গতিকে মই যেতিয়া দেখিছিলোঁ যে সকলো শ্ৰদ্ধালু যেতিয়া আগত বহিছিল আৰু মই প্ৰবচন দিওঁ, তেতিয়া তেওঁলোকে বিচাৰে যে এওঁ আমাক মানে তেওঁলোকৰ যি দুখ আছে, তেওঁলোকৰ দুখৰ নিবাৰণ মই কৰোঁ যেন। কিন্তু মোৰে এটা দুখ আছিল যে মই ভগৱানক বিচাৰি ফুৰিছিলোঁ, যাক মই পোৱা নাছিলোঁ। গতিকে মই সেই কথাত সন্তুষ্ট হোৱা নাছিলোঁ যে যিবোৰ কথা মই এওঁলোকক কৈ আছোঁ এয়া শুদ্ধ নহয়। মোকো সত্য ভগৱান লাগে, গুৰু লাগে। মই নিজে গুৰু হ'ব বিচৰা নাছিলোঁ। ৰাধা, আপোনাৰ যি পৰমাত্মাৰ সন্ধান আছিল সেয়া কেনেকৈ পূৰণ হ'ল? হয়, মোৰ বিয়া হোৱাৰ পিছত মই সৰুৰ পৰা ইমান ভক্তি কৰিছিলোঁ। গতিকে বিয়া হোৱাৰ পিছত 6 মাহৰ পিছত মোৰ সেই ঘৰখনত, মানে য'ত মোৰ বিয়া হৈছিলে, তাতে মই এটা কথা গম পালোঁ যে এওঁলোকৰ ঘৰত মানে যিজন সৰু ল'ৰা আছে সি পুত্ৰ প্ৰাপ্ত কৰিব পৰা নাছিলে। তেতিয়া মই সেইটো কথা শুনি বহুত ভয় খাইছিলোঁ যে মইতো ভক্তি আগৰ পৰাই কৰিছিলোঁ, গতিকে মই ভক্তি আৰু বঢ়াই দিলোঁ। তেতিয়া মোৰ মনত এইটো কথা আহিল যে মই গুৰু ধৰিব লাগিব, গুৰুৰ পৰাই মুক্তি পায়, গুৰু ধৰিলে কিবা লাভো পায়। যেনে ধৰক মোৰ সন্তান নাছিল, গতিকে মই তেওঁক বিচাৰিছিলোঁ। গতিকে মই ৰত্নাগিৰিলৈ গৈ নৰেন্দ্ৰ মহাৰাজ নামৰ এজন আছে, তেওঁৰ পৰা নাম দীক্ষা ল'লোঁ। তেওঁৰ ভক্তি কৰিবলৈ ধৰিলোঁ। তেওঁ গান গানাতে পুতে এনেকুৱা মন্ত্ৰ দিলে মই কৰিব ধৰিলোঁ। মই বছৰ দিন সেই মন্ত্ৰ কৰিলোঁ, মনৰ পৰা কৰিছিলোঁ, কিন্তু সন্তান প্ৰাপ্ত কৰা নাছিলোঁ। ইয়াৰ লগে লগে মই ডক্টৰৰ ট্ৰিটমেণ্টো লৈ আছিলোঁ। যেনে ধৰক মোৰ হাজবেণ্ড আৰ্মিত আছিলে, গতিকে মই হাৰিয়ানা, পাঞ্জাব য'তে মই তেওঁৰ লগত যাওঁ, য'লৈকে যাওঁ তাতেই ডাঙৰ ডাঙৰ ডক্টৰক দেখুৱাইছিলোঁ। ঠিক তেনেদৰে মই দিল্লীতো আহিছিলোঁ। তাতে এখন RR নামৰ ডাঙৰ হস্পিটেল আছে, তাতে বাহিৰৰ পৰা বহুত ডক্টৰ আহে, মানে বিদেশৰ পৰা ডক্টৰ আহে, তেওঁলোককো দেখুৱাইছিলোঁ। মানে কৈছিলে যে তেওঁলোকে মোৰ ৰিপৰ্ট নীল আছে, মোৰ তাত এনেকুৱা কোনো ইছ্যু নাই যে সন্তান নহ'ব। তথাপিও মোৰ সন্তান হোৱা নাছিলে। এনেও মোৰ আধ্যাত্মিকতাত অলপ বেছি ৰুচি আছিল, গতিকে মই ভগৱানৰ ওপৰত বিশ্বাস ৰাখিছিলোঁ যে আছে ভগৱান, তেওঁক পাম। গতিকে মই এনেকৈয়ে ভক্তি কৰি আছিলোঁ। আৰু তেতিয়াই মোৰ হাজবেণ্ডে জম্মু কাশ্মীৰৰ পৰা মোক ফোন কৰিলে আৰু মোক সন্ত ৰামপালদেৱ মহাৰাজৰ বিষয়ে ক'লে যে এনেকুৱা এনেকুৱা সন্ত এজন আছে, তেওঁৰ জ্ঞান গংগা নামৰ এখন কিতাপ কুৰিয়াৰ কৰি মই তোমাক পঠিয়াই আছোঁ, তুমি পঢ়িবা। তেওঁৰ সৎসংগ আহে, সেয়াও শুনিবা, এখন মেমৰি কাৰ্ডো ল'বা আৰু ডাউনলোড কৰিবা ইউটিউবৰ পৰা। এনেকৈয়ে তেওঁ মোক সকলো কথা ক'লে যে তুমি বিচাৰি চাৰ্চ কৰিলে তেওঁৰ সৎসংগ নিশ্চয় পাবা। তেওঁ মোক কিতাপখন পঠিয়ালে। তেতিয়া মই সেই কিতাপখন পঢ়িব ধৰিলোঁ, তেওঁৰ সৎসংগ চাবলৈ আৰম্ভ কৰিলোঁ। আপোনাক মই কৈছিলোঁৱে মোৰ আধ্যাত্মিকতাৰ প্ৰতি অলপ বেছি ৰুচি আছিল। গতিকে যেতিয়া মই গ্ৰন্থখন পঢ়িছিলোঁ তেতিয়া মই বুজিব ধৰিছিলোঁ যে সঁচাকৈয়ে এওঁ সন্ত ৰামপালদেৱ মহাৰাজে প্ৰভুৰ সৈতে কৈছে যে ভাগৱত গীতাত কি আছে, জ্ঞানেশ্বৰীত কি আছে। আৰু মই যে পঢ়ি আছিলোঁ, মানে মই প্ৰবক্তা হৈ সকলোকে শুনাই আছিলোঁ, সেই সকলোবোৰ ভুল আছিল। মই যিবোৰ কৈ আছিলোঁ সেই সকলোবোৰ শাস্ত্ৰ বিৰোধ আছিল। আৰু মই যে এতিয়া জ্ঞান গংগা কিতাপখনত পঢ়ি আছোঁ, টিভি চেনেলত দেখি আছোঁ, সেই সকলোবোৰ অধ্যায়ৰ এটা এটা অৰ্থ প্ৰমাণৰ সৈতে কৈ আছে তেওঁ আমাক। তেতিয়াহে মই কথাবোৰ বুজি পালোঁ। মই গোটেই কিতাপখন পঢ়িলোঁ, তেওঁৰ সৎসংগও শুনিলোঁ। এই সকলোবোৰ জ্ঞান বুজি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা বৰবালা আশ্ৰম হটলুক হাৰিয়ানালৈ গৈ 25 ডিচেম্বৰ 2013ত মই সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা ল'লোঁ। আপুনি কৈছে যে আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা ল'লে, আপুনি বহুত গুৰুও বনালে, তেওঁলোকক নিজৰ সমস্যাৰ কথাও ক'লে, কিন্তু তাৰ পিছতো আপুনি একো সমাধান নাপালে। ডক্টৰৰ ওচৰলৈও গ'ল আপুনি নিজৰ সমস্যা লৈ, আপুনি বহুত ট্ৰিটমেণ্টো কৰালে, কিন্তু আপুনি যেতিয়া সন্ত ৰামপালদেৱ মহাৰাজৰ আশ্ৰমলৈ যায় তেতিয়া আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ লগত কি কথা পাতিলে? তেওঁক আপুনি লগ পালেনে? আপুনি আপোনাৰ সমস্যা সন্ত ৰামপালদেৱ মহাৰাজক ক'লেনে? হয়, বহুত ভাল প্ৰশ্ন এটা সুধিছে আপুনি। যেনে ধৰক মই আপোনাক কৈছোঁৱে, মই আগতে 2জন গুৰু বনাইছিলোঁ। যেতিয়া মই সেই গুৰুসকলক লগ কৰিবলৈ গৈছিলোঁ তেতিয়া মই তাতে দেখিলোঁ যে তাতে VIP লাইন বেলেগ থাকে, পুলিচৰ লাইন বেলেগ থাকে, আৰ্মিৰ লাইন বেলেগকৈ থাকে, আৰু যিসকল দুখীয়া তেওঁলোকৰ লাইন বেলেগ। আৰু যেতিয়া দৰ্শনৰ বাবে ৰাতিপুৱা গ'লে গধূলি নম্বৰ আহে তেতিয়া কৈ দিয়ে যে গুৰুদেৱে এতিয়া দৰ্শন দিব নোৱাৰে, কাইলৈ আপোনালোকে আহিব।
গতিকে মই এইটো কথা বুজিব পৰা নাছিলোঁ মানে এইটো বুজিব নাছিলোঁ যে আমি নিজৰ দুখৰ বাবে যেতিয়া তেওঁৰ ওচৰলৈ আহোঁ আৰু তেওঁ আমাক লগো নকৰে যিহেতু আমি ইমান দূৰৰ পৰা আহিছোঁ তেন্তে আমি থাকিম ক'ত গতিকে তাত থাকিবৰ বাবেও পইচা দিব লাগিছিল খাবৰ বাবেও পইচা দিব লাগিছিল যদি কম্বল ল'ব বিচাৰোঁ তেতিয়া তাৰ বাবেও পইচা দিব লাগে কিন্তু যেতিয়া মই সন্ত ৰামপালদেৱ মহাৰাজৰ আশ্ৰমলৈ গৈছিলোঁ মই এই ডিফাৰেন্সটো দেখিছিলোঁ তাততো কেৱল এটাই লাইন আছে লাগিলে VIP আহক মন্ত্ৰী আহক পুলিচ আহক আৰ্মি আহক যিয়ে নাহক কিয় সকলোৱে এটা লাইনত যাব তাততো ৰাতিপুৱাৰ পৰা গধূলিলৈকে গুৰুদেৱে প্ৰত্যেকজনকে লগ কৰি মূৰত হাত থৈ এজন এজনকৈ আশীৰ্বাদ দি তেওঁলোকক দুখৰ কথা সুধি দৰ্শন দি আছিলে গতিকে এইটো এটা ডাঙৰ পাৰ্থক্য মানে মই যি ন্যায় দিয়া ভগৱানক বিচাৰি আছিলোঁ যে এই পৃথিৱীত ন্যায়নো ক'ত আছে আৰু যদি সেয়া দিব পাৰে কেৱল ভগৱানেহে দিব পাৰে কিন্তু যেতিয়া মই বৰবালা আশ্ৰম গ'লোঁ তেতিয়া সন্ত ৰামপালদেৱ মহাৰাজৰ ৰূপত এয়া দেখিলোঁ ইয়াতে ন্যায় পোৱা যায় আৰু তেওঁ সকলোকে এনেকৈ দৰ্শন দিয়ে আৰু তেওঁ যেতিয়া দৰ্শন দিবলৈ আহে লাগিলে যিমানেই ভিৰ নহওক কিয় সন্ত ৰামপালদেৱ মহাৰাজে প্ৰত্যেকজনকে দৰ্শন দি প্ৰত্যেকজনৰ দুখৰ কথা শুনিহে উভতি গৈছিলে এই ডিফাৰেন্স মই এই দুজন গুৰুৰ মাজত দেখিলোঁ যেতিয়া আমি বৰবালা আশ্ৰম গৈ পাইছিলোঁ তেতিয়া 9:30 বাজি গৈছিলে যেতিয়া আমি নাম দীক্ষা ল'লোঁ তেতিয়া আমাক নিয়মবোৰ কোৱা হ'ল আমি নাম দীক্ষা ল'লোঁ এতিয়া দৰ্শন ল'ব বিচাৰিছিলোঁ তেওঁৰ দৰ্শন লাগিছিলেই কাৰণ মই গম পাইছিলোঁ যে সন্ত ৰামপালদেৱ মহাৰাজ যিজন কবিৰ চাহেবৰ ৰূপ হয় যিজন বৰবালা ধামত আহিছে তেওঁ ভগৱান গতিকে মই তেওঁক চাব খুজিছিলোঁ কিন্তু তেওঁ এতিয়া দৰ্শন দি গুচি গৈছিলে কেৱল আমি দুজন পতিপত্নীয়ে বাকী আছিলোঁ তেওঁক দৰ্শন কৰিবলৈ তেতিয়া মই এইটো বহুত ডাঙৰ ডিফাৰেন্স দেখিছিলোঁ যে মানে তেওঁ ইমান ডাঙৰ সন্ত হয় তেওঁ মাত্ৰ দুজন মানুহক দৰ্শন দিবলৈ আকৌ উভতি আহিল আৰু মোক আৰু মোৰ স্বামীক তেওঁ দৰ্শন দিলে তেওঁ দৰ্শন দিয়াৰ বিষয়েও মই আপোনালোকক এটা কথা ক'ব বিচাৰিম মোৰ সৰুৰ পৰাই অভ্যাস আছিল মূৰ্তিত ভগৱান বিচৰাৰ মই দেখিব লাগে যেতিয়া মই বৰবালা আশ্ৰমত মানে সন্ত ৰামপালদেৱ মহাৰাজে যেতিয়া মোক দৰ্শন দিবলৈ আহিলে তেতিয়া মই তেখেতৰ সাক্ষাৎ দৰ্শন দেখিলোঁ যেনে ধৰক তেওঁ শৰীৰৰ ৰন্ধে ৰন্ধে এনেদৰে প্ৰকাশ আহি আছিলে মই আজিলৈকে টিভিতে দেখি আছিলোঁ যেনে ধৰক চক্ৰ ঘূৰি আছে আৰু তেওঁক ইমান ধুনীয়া দেখাইছিলে যে মানে সৰু কেঁচুৱাও ইমান ধুনীয়া নহয় ইমান ধুনীয়া ভগৱানক আজি মই দেখা পাইছোঁ তেওঁ সন্ত ৰামপালদেৱ মহাৰাজ কবিৰ চাহেবৰে ৰূপ হয় যি মোক বৰবালা আশ্ৰমত সাক্ষাৎ দৰ্শন দিলে ৰাধা আপুনি কৈছে যে যেতিয়া আপুনি সতলোক আশ্ৰম বৰবালালৈ গ'ল তেতিয়া আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ প্ৰকাশময় নুৰী ৰূপ দেখিলে গতিকে মই জানিব বিচাৰিম যে আপোনাৰ যে 7 বছৰ ধৰি ইমান সমস্যা আছিলে যিয়ে আপোনাৰ বেমাৰ আছিলে সেয়া সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত তেওঁক দৰ্শন কৰাৰ পিছত আপোনাৰ যি সমস্যা আছিল কিবা লাভ পালেনে হয় যেতিয়া সন্ত ৰামপালদেৱ মহাৰাজে মোৰ স্বামীক আশীৰ্বাদ দিলে তেওঁ আৰ্মিত বক্সাৰ আছিলে যেতিয়া তেওঁ বক্সিং ৰিঙত খেলি আছিলে তেতিয়া তেওঁ পৰি গৈছিলে আৰু তেওঁৰ ৰাজহাড়ডাল ভাঙি গৈছিলে কিন্তু যেতিয়া আশীৰ্বাদ পালে 80% সকাহটো তাতেই পালে আৰু যেতিয়া আমি বাহিৰলৈ আহিলোঁ তেতিয়া আমি কথা পাতিলোঁ সন্ত ৰামপালদেৱ মহাৰাজৰ বিষয়ে তেতিয়া তেওঁ ক'লে যে সন্ত ৰামপালদেৱ মহাৰাজে কৈছে যে এতিয়া তোমালোকে মানে পৰমেশ্বৰৰ পৰা যি বিচাৰিছা সেয়া তোমালোকে পাইছা তাৰে এসপ্তাহ পিছতে মই মোৰ প্ৰেগনেন্সি চেক কৰাওঁতে পজিটিভ পালোঁ আৰু মোৰ প্ৰেগনেন্সি ষ্টাৰ্ট হৈ গৈছিলে এই সকলোবোৰ সন্ত ৰামপালদেৱ মহাৰাজৰ মন্ত্ৰ লোৱাৰ বাবে তেওঁৰ আশীৰ্বাদ লোৱাৰ বাবেহে হৈছে মইতো 7 বছৰৰ পৰা কিমান ভক্তি কৰিছোঁ কিমান গুৰু ধৰিছোঁ মানে মই সৰুৰ পৰাই ভক্তি কৰিছিলোঁ কিন্তু কোনো ভগৱানৰ পৰা মই এয়া পোৱা নাছিলোঁ কিন্তু যেতিয়া সন্ত ৰামপালদেৱ মহাৰাজক মই এনেদৰে প্ৰাৰ্থনা জনালোঁ তেতিয়া সন্ত ৰামপালদেৱ মহাৰাজৰ আশীৰ্বাদত সন্তান প্ৰাপ্তি হ'ল সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা যেতিয়াৰ পৰাই নাম দীক্ষা ল'লোঁ তেতিয়াৰ পৰাই বহুত মানে সদায় লাভ পাওঁ কিন্তু বৰ্তমান যিটো ইনচিডেণ্ট আমাৰ লগত হৈছে সেইটো বহুত ডাঙৰ হৈছে মই সেইটো ক'ব বিচাৰিম মানে 30 মাৰ্চ 2021ত মই আৰু মোৰ হাজবেণ্ড কোভিডত মানে আমি কোভিড পজিটিভ হ'লোঁ মোৰ অৱস্থাটো ঠিকেই আছিল কিন্তু মোৰ হাজবেণ্ডৰ অৱস্থা বহুত বেয়া হৈ গৈছিল আৰু তেওঁৰ স্ক'ৰ 23 আছিলে আৰু তেওঁ একেবাৰে অক্সিজেন ল'ব পৰা নাছিলে আইচিউত মই তেওঁৰ লগত 7 দিন আছিলোঁ মানে যেতিয়া তেওঁৰ অক্সিজেনটো খুলি দিয়া হৈছিল তেওঁ মাছৰ দৰে চটফটাইছিল আৰু ইমান চিৰিয়াছ আছিলে মোৰ স্বামী যে এদিন ডক্টৰে ক'লে যে এতিয়া এওঁৰ অক্সিজেন লেভেল 100 চেচুৰেশ্যন ৰখাৰ পিছতো তেওঁ উশাহ ল'ব পৰা নাই গতিকে ইয়াত তেওঁৰ ডিঙিটো কাটি ইয়াতে নলী এডাল ভৰাই তেওঁক অক্সিজেন দিব লাগিব মই এইটো কথাত বহুত ভয় খালোঁ যে নহ'ব মানে মই যিজন পৰমেশ্বৰৰ ভক্তি কৰোঁ সন্ত ৰামপালদেৱ মহাৰাজৰ তেওঁতো এনেকুৱা হ'বলৈ নিদিয়ে মই সেই সময়তো ডক্টৰক একো কথা কোৱা নাছিলোঁ মই আপোনাৰ লগত গধূলি কথা পাতিম বুলিহে ক'লোঁ আৰু যেতিয়া মই প্ৰাৰ্থনা কৰিলোঁ মানে মনে মনে আত্মাৰ পৰা প্ৰাৰ্থনা কৰিলোঁ সন্ত ৰামপালদেৱ মহাৰাজক
মানে আপুনি জীৱন দানটো দি দিলে আৰু উশাহ বঢ়োৱাটো আপোনাৰ বাবে ডাঙৰ কথা নহয় মানে অক্সিজেনটো কমি গৈছিলে আৰু সেয়া বঢ়োৱাটো আপোনাৰ বাবে কোনো ডাঙৰ কথা নহয় এনেকৈ মই মনে মনে প্ৰাৰ্থনা কৰিলোঁ আৰু সেইদিনাই ৰাতি কান্দি কান্দি মই সন্ত ৰামপালদেৱ মহাৰাজৰ লগত কথা পাতিলোঁ সেইদিনাই 3 বজাত যিখন হস্পিটেলত মোৰ স্বামী আছিলে আৰু বেলেগ 11জন পেচেণ্ট আছিলে যাৰ সেচুৰেশন কাৰোবাৰ 80% আছিলে কাৰোবাৰ 85% আছিলে কিন্তু এওঁৰ বহুত কম আছিলে 70-75 আছিলে মানে আটাইতকৈ বেয়া স্থিতি এওঁৰ আছিলে আটাইতকৈ প্ৰথমে এওঁ মৰিবলগীয়া আছিলে ডক্টৰে কৈছিলে যে এওঁৰ ওপৰত তুমি পইচা খৰচ নকৰিবা কিন্তু যেতিয়া সন্ত ৰামপালদেৱ মহাৰাজৰ লগত মই এনেদৰে কথা পাতিলোঁ সেইদিনাই 3 বজাত গুৰুদেৱ সন্ত ৰামপালদেৱ মহাৰাজে মোৰ হাজবেণ্ডক দৰ্শন দিলে তেওঁক অমৃত জল খোৱালে আৰু যেতিয়া তেওঁক অমৃত জল খোৱালে তেওঁৰ হাওঁফাওঁত যি 23% মানে ডেমেজ হৈ গৈছিলে সেয়া ইমান মানে যেতিয়াই অমৃত জল খালে যেতিয়া হাওঁফাওঁৰ মাজেৰে সেয়া গৈ আছিলে তেওঁ অনুভৱ কৰিছিলে তেতিয়াৰ পৰা তেওঁ সেচুৰেশন বাঢ়িব ধৰিলে ডক্টৰো আচৰিত হ'ল যে অপাৰেশ্যন কৰাব লাগিব আৰু যেতিয়া তেওঁলোকে আহি দেখিলে যে এওঁৰ সেচুৰেশনটো বাঢ়িছে গতিকে অপাৰেশ্যন নালাগে আৰু সেই 11টা পেচেণ্ট হস্পিটেলত যে আৰু আছিলে যাৰ স্থিতি ভালে আছিলে আৰু মোৰ হাজবেণ্ডৰ স্থিতিহে বেছি বেয়া হৈ আছিলে মই এসপ্তাহৰ কথা কৈ আছোঁ আপোনালোকক এসপ্তাহৰ ভিতৰত সেই 11টাৰ 11টাই মৰি গ'ল কিন্তু সন্ত ৰামপালদেৱ মহাৰাজৰ দয়াত মোৰ হাজবেণ্ড বাচি গ'ল আৰু তেওঁক অক্সিজেনৰ সৈতে ডিসচাৰ্জ দিয়া হ'ল যি অক্সিজেন ডক্টৰে দিছিলে সেই অক্সিজেন দি কৈছিলে যে আপুনি অন্তত 3 মাহ এই অক্সিজেন ল'ব লাগিব আপুনি খোজ কাঢ়িব নোৱাৰিব আপুনি বেড ৰেষ্টে ল'ব লাগিব কিন্তু সন্ত ৰামপালদেৱ মহাৰাজৰ দয়াত 13 দিনহে মই নিজে অক্সিজেন লগাইছিলোঁ খুলিছিলোঁ মই তেওঁৰ শুশ্ৰূষা কৰিছিলোঁ গতিকে মই নিজ চকুৰে দেখিলোঁ যে 13 দিনৰ পিছত তেওঁৰ অক্সিজেন খুলিব পৰা হ'লোঁ আৰু তেওঁ খোজ কাঢ়িবলৈও ধৰিলে আৰু এই ডাঙৰ দয়া পৰমেশ্বৰে কৰিছিলে আৰু মই আন এটা লাভ ক'ব বিচাৰিম মোৰ সন্তান যেতিয়া 9 মহীয়া আছিলে তেতিয়া মই আৰু মোৰ হাজবেণ্ড বাইকত গৈ আছিলোঁ 70 স্পীডত মোৰ হাজবেণ্ডে গাড়ী চলাই আছিলে তেতিয়া হঠাতে তেওঁৰ সন্মুখৰ পৰা কোনোবা আহি গৈছিলে তেতিয়া তেওঁ ব্ৰেক মাৰি দিছিলে সন্তানটো মোৰ কোলাতে আছিল মই এনেকৈ পৰিলোঁ মই গৈ আগত পৰিলোঁ মুঠকৈ 5 ফুট আগত মোৰ ল'ৰাটো গৈ পৰিল সন্ত ৰামপালদেৱ মহাৰাজৰ দয়াত মই কেৱল ইয়াত মাত্ৰ এটা আচুৰহে খালোঁ কিন্তু মোৰ যে ল'ৰাটো তাৰ একোৱে নহ'ল গতিকে এয়া কিমান ডাঙৰ চমৎকাৰ মোৰ ইমান সৰু ল'ৰাটো মই গৈ আগত পৰিলোঁ আৰু মুঠকৈ আগত গৈ মোৰ ল'ৰাটো পৰিল সি কিমান দুখ পাব লাগিছিল কিন্তু সন্ত ৰামপালদেৱ মহাৰাজৰ দয়াত তাৰ একোৱে নহ'ল গতিকে এয়া জীৱন দান দিলে মোৰ সন্তানটোক ৰামপালদেৱ মহাৰাজে বাইদেউ আপুনি কৈছে যে সন্ত ৰামপালদেৱ মহাৰাজে আপোনাক ইমানবাৰ জীৱন দান দিলে আপোনাৰ সন্তানক জীৱন দান দিলে ইমানবোৰ সমস্যাৰ পৰা বচালে গতিকে আপুনি ভগত সমাজক কি বাৰ্তা দিব বিচাৰিব মই মোৰ ভগত সমাজক মোৰ ভাই ভনীসকলক এইটোৱে বাৰ্তা দিব বিচাৰিম যে চাওক আমি সকলোৱে সুশিক্ষিত সকলোৰে জ্ঞান আছে আমি পঢ়িব লাগে সকলোৰে কিবা নহয় কিবা দুখ সমস্যা আছেই আমি সকলোৱে ভগৱানকে বিচাৰি ফুৰিছোঁ গতিকে আমি এইটো চাব লাগে যে ভগৱান কোন হয় আমি ইয়ালৈ কেনেকৈ আহিলোঁ ময়ো আগতে বহুত কিতাপ পঢ়িছিলোঁ গতিকে তাত কি লিখা আছিলে মই বুজিয়ে পোৱা নাছিলোঁ কিন্তু যেতিয়া মই জ্ঞান গংগা কিতাপখন পঢ়িলোঁ মই সৃষ্টি ৰচনাৰ বিষয়ে জানিলোঁ যে আমি ইয়ালৈ কেনেকৈ আহিলোঁ এই কাল দেৱতা কোন হয় আমাৰ লগত ইমানবোৰ ইনচিডেণ্ট কিয় হয় ইয়াৰ পিছৰ কাৰণ কি ইয়াৰ কিনো কাৰণ আছে আমি বিচাৰিব লাগিব কিন্তু আমি কি কৰোঁ আমাৰ যিবোৰ পাৰম্পৰিক ভক্তি আছে আমি অন্ধভাৱে সেই ভক্তি কৰি থাকোঁ আৰু কান্দি থাকোঁ যে আমাৰ লগত একোৱে ভাল নহয় কিন্তু মই যি অনুভৱ কৰিছোঁ আপোনালোকো যিহেতু শিক্ষিত হয় গতিকে বহুত চেনেলত সৎসংগ আহে সেইবোৰ আপোনালোকে শুনক তেওঁৰ জ্ঞান গংগা কিতাপখন পঢ়ক জীৱনৰ সুগম পথ পঢ়ক ৰাধা যিসকলে সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা ল'ব বিচাৰে তেওঁলোকে নাম দীক্ষা কেনেকৈ ল'ব পাৰিব হয় তেওঁৰ সৎসংগ বহুত চেনেলত আহে তাতে নীলা ৰঙৰ শাৰী এটা আহে তাতে বহুকেইটা নম্বৰ দিয়া থাকে আপোনাৰ নিজৰ জিলাৰ নামদান কেন্দ্ৰৰ নম্বৰটো লৈ আপুনি তাতে নাম দীক্ষা ল'ব পাৰে হয় ধন্যবাদ সৎ সাহেব আপুনি শুনি আছিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন অধিক জানিবৰ বাবে ভিজিট কৰক www.jagatgururampalji.org সন্ত ৰামপাল গুৰু মহাৰাজৰ শুভ আশীৰ্বাদত সমগ্ৰ বিশ্বতে 500তকৈ অধিক নাম দীক্ষা কেন্দ্ৰ আছে য'ত সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা বিনামূলীয়াকৈ নাম দীক্ষা দি থকা হৈছে আপোনাৰ ওচৰৰ নাম দীক্ষা কেন্দ্ৰৰ ঠিকনা জানিবলৈ সম্পৰ্ক কৰক 7082208528